যিকোনো বিষয় যিকোনো মুহূৰ্তত भारत की आजादी में যিকোনো স্থানত জনসাধাৰণ লাইভ এই অনুষ্ঠানলৈ মই সকলোকে স্বাগতম জনাইছোঁ 10 বছৰ আগৰ এটা আৱেগ বিগত 10 বছৰ ধৰি সেই আৱেগে বিভিন্ন ধৰণৰ বিকাশ লাভ কৰিছিল 10 বছৰ আগত বোধ কৰোঁ 2012 চনত প্ৰথমবাৰৰ বাবে মোৰ সাংবাদিকতাত মই ৰিপৰ্টিং কৰিছিলোঁ য'ত এটা বৃদ্ধা আৱাস আৰম্ভ নতুনকৈ কৰা হৈছিল এটা নতুন সপোন আছিল আৰু সেই সপোনক বিকাশ কৰাবলৈ তেওঁলোকে মোৰ সহায় বিচাৰিছিল আৰু মই সেইমতে গৈ সাংবাদিকতা আৰম্ভ কৰিছিলোঁ 10 বছৰ পূৰ্বে সেই সাংবাদিকতা আৰম্ভ কৰাৰ পিছত সেই বিশেষ বৃদ্ধা আৱাসটো সম্পৰ্কে মানুহৰ সন্মুখলৈ মই অনাৰ পিছত বিভিন্ন সময়ত সেই বৃদ্ধা আৱাসৰ বিকাশ আমি দেখিবলৈ সক্ষম হৈছিলোঁ কিন্তু হঠাৎ আজিৰ দিনটোত অকণমান ট্ৰেজেডি মই ক'ব খুজিছোঁ মাদাৰ অল্ড এজ হোমৰ কথা 10 বছৰীয়া দীঘলীয়া যাত্ৰাত অকণমান খং হৈছে তেওঁলোকৰ আমি বিচাৰিছোঁ ইজনে সিজনক গালিগালাজ নহয় মৰমেৰে কেনেকৈ আমি পৰিৱেশটো তৈয়াৰ কৰিব পাৰি এই কথা খুব মুকলিকৈ ক'ব লাগিব মাদাৰ অল্ড এজ হোম তাত উৎপলৰ মৰম আছে তাত মণিকাৰ মৰম আছে কিন্তু ক'ত সমস্যাৰ সৃষ্টি হৈছে সেইবাবেই আজি আপোনালোকৰ সন্মুখত এটা বৃদ্ধা আৱাসৰ ট্ৰেজেডি গৰাকী বয়সীয়াল লোক তাত আছে ইয়াৰে বোধ কৰোঁ 5-6 গৰাকী পুৰুষ বাকীখিনি মহিলা মোৰ লগত ষ্টুডিঅ'ত মণিকা উপস্থিত আছে মণিকা স্বাগতম জনাইছোঁ অনুষ্ঠানত মোৰ লগত বৃদ্ধাবাসত উৎপল উপস্থিত আছে উৎপল স্বাগতম জনাইছোঁ এয়া উৎপল আৰু মোৰ লগত আইতাসকল উপস্থিত আছে প্ৰিয় দৰ্শক NKTV 24/7 আমাৰ ফেচবুক লাইভ চলি আছে আপুনি আপোনালোকৰ প্ৰশ্ন আৰু মতামত দিব পাৰে মই উৎপল বা মণিকাক সেই আপোনাৰ প্ৰশ্ন মই সুধিবলৈ চেষ্টা কৰিম আৰু ইয়াৰ লগতে খন্তেক সময়ৰ পাছত আমি প্ৰয়োজন হ'লে ফোন লাইনো খুলি দিম প্ৰথমতেই আমি মোৰ সতীৰ্থ সাংবাদিক লক্ষ্য উপস্থিত আছে যথেষ্ট আইতা তাত উপস্থিত আছে আইতাসকলৰ মনৰ কথা মই অকণমান লৈ ল'ব খুজিছোঁ বহিছ লক্ষ্য আইতা অকণমান সময় ৰৈ দিয়ক লক্ষ্য আপুনি মোৰ মাত শুনি আছে লক্ষ্য মোৰ মাত শুনি আছে লক্ষ্য উৎপল মোৰ মাত শুনি আছে উৎপল হয় 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 শুনি আছোঁ উৎপল মন দি শুনিবা দুয়োকো মই তুমি বুলি মাতিম যদি বেয়া নোপোৱা কাৰণ 10 বছৰ আগৰ পৰা মই লগ পোৱা দুটা চৰিত্ৰ মোৰ কাৰণে আৰু সঁচাকৈয়ে এনেকুৱা দুটা চৰিত্ৰ যাৰ 10 বছৰত মই বিভিন্ন ধৰণে সংঘৰ্ষ কৰা দেখিছোঁ আইতাহঁতৰ কাৰণে সংঘৰ্ষ কৰা দেখিছোঁ সকলো কথা বেয়া বুলি কৈ দিলেই নহ'ব এটা সংঘৰ্ষ তেওঁলোকে জীৱনত কৰিছে সি উৎপলেই হওক অথবা মণিকাই হওক প্ৰথমে উৎপলৰ পৰা মই জানিব খুজিছোঁ 10 বছৰ আগৰ কাষত থকা মণিকা প্ৰতিটো খোজত থকা মণিকা আজি এনেকুৱা কি ডাঙৰ শত্ৰু হ'ল উৎপলৰ বাবে তাৰপিছত মই মণিকাক একে প্ৰশ্ন সুধিম দাদা এই কথাটো ময়ো বুজি নাপালোঁ কি কাৰণত খং কৰি আছে মোৰ ওপৰত মই আজিও মই সৰু হৈ তাইৰ ওচৰত গৈছোঁ মণিকা কোৱা তোমাৰ খংটো কি ক'ত তুমি মোক খং কৰি আছা কি ভুল হৈছে মই জানো তাই মোৰ লগত 9টা বছৰ আছে তাই মোক একো বেয়া দেখা নাই সেই 9 বছৰ আৰু তাই মোক চৰিত্ৰৰ কথাও বেলেগৰ আগত কৈছে কিন্তু তাইতো 9 বছৰ থাকিলে মোৰ যদি চৰিত্ৰ বেয়া হ'লহেঁতেন তাই 9 বছৰ মোৰ লগত নাথাকিলহেঁতেন 1 নম্বৰ কথা মই এতিয়া তাইৰ পাৰ্চনেল কিছুমান কথা ক'ব বিচৰা নাই কিন্তু মই এইটোৱে কৈছোঁ যে 9 বছৰ তাই মোৰ লগত আছে এই 9 বছৰত তাই মোৰ চৰিত্ৰ একো বেয়া দেখা নাই তাই মোৰ লগত আছে দ্বিতীয় কথা হ'ল
এই 9 বছৰ মাদাৰ অল্ড এজ হোম জন্মৰ পৰা তাইৰ প্ৰতি মোৰ মৰম আন্তৰিকতাৰ বাবে তাইক মাদাৰ অল্ড এজ হোমৰ সম্পাদক পাতিছোঁ। এই যিখন মাদাৰ অল্ড এজ হোম এইটো হ'ল মনালিছা ছ'চাইটিৰ এটা ইউনিট মাদাৰ অল্ড এজ হোম। আৰু সকলো দায়িত্ব ঘৰ এখনত যেনেকৈ মানুহগৰাকীক সকলো দায়িত্ব টকা পইচাৰ পৰা সকলো দায়িত্ব চমজাই দিয়ে, মই আজি 1 বছৰ নহয় তাৰ আগৰ কথাখিনি কৈছোঁ, সকলো দায়িত্বখিনি মই তাইকে দিওঁ। মনিকা এইটো কৰা, মনিকা মেডিচিন লোৱা, মনিকা এইটো পইচা লোৱা, এইটো জেড মই তাইক গতাই দিওঁ। তাইও ভালকৈ জানে। আৰু আমি যি কৰোঁ দুইজনে যাওঁ, ক'ৰবাত কোনোবাই মাতিছে আমি দুয়ো যাওঁ। ঠিক আছে, তোমাৰ তাৰমানে কোনো অভিযোগ নাই? আমি দুইজনে কৰি আছিলোঁ। কিন্তু দাদা তোমাৰ প্ৰথম কথাত মই বুজি পালোঁ যে তুমি ক'ব বিচাৰিছা মনিকা কি হ'ল তুমি নাজানা, এই ধৰণে ক'ব বিচাৰিছা। মই মনিকাৰ পৰা শুনি ল'ব লাগিব মনিকাই কি ভাবে। মনিকা শুনি যাবা তুমি শুনি লোৱা, মনিকাৰ কথাখিনি শুনি লোৱা, তেতিয়া কথা পাতিবলৈ ভাল হ'ব। হয় দাদা, 2009 চনত এই মনালিছা ছ'চাইটিটো ফৰ্ম হৈছিলে আৰু 2011 চনত মই এই ছ'চাইটিত জইন কৰিছিলোঁ। আৰু 2012 চনত উৎপল আৰু মই আমি দুইজনে লগ হৈ এই মাদাৰ বৃদ্ধাবাসখন আমি আৰম্ভ কৰিছিলোঁ। তেওঁ যে কৈছে যে তেওঁৰ মৰমৰ কাৰণে মাদাৰ অল্ড এজ হোমৰ কাৰণে তেওঁ মোক সম্পাদিকা পাতিলে, সেইটো নহয়। আমি দুইজনে লগ হৈ 2012 চনত একেলগে নিউ গুৱাহাটীত শান্তনু কুমাৰ দাস নামৰ ককা এজনক লগ সমানেই দুইজনে একেলগে 2012 চনৰ 21 জুনত আৰম্ভ কৰিছিলোঁ। তেতিয়া তেওঁ সভাপতি হ'ল। তেতিয়া আৰম্ভ হৈছিলে, হয়। তেতিয়া তেওঁ সভাপতি হ'ল আৰু মই সম্পাদিকা হ'লোঁ। আৰু তেতিয়াৰ পৰা আমি দুইজনে সভাপতি ফণীধৰ দাস, তেতিয়া মই নহয় সভাপতি, ফণীধৰ দাস নুনমাটি নাগৰিক সমিতিৰ সভাপতি। হয়, আপুনি আছিলে মানে মেম্বাৰ হৈ আছিলে, যিয়ে নহওক। মই একচুৱেলি তেখেতে মোক সম্পাদিকা পাতা নাই, দুইজনে লগ হৈ আমি আশ্ৰমখন আৰম্ভ কৰিছিলোঁ। তেওঁ কিছুমান কমেণ্ট মই দেখিছোঁ, বহুত মানে তেওঁ মিডিয়া লাইনত কৈছে যে মনিকাক মই আশ্ৰমখনত মই লৈ আহিছোঁ, মনিকাৰ কাৰণে আহিছে। আচলতে 2011 চনতে মই জইন কৰিছোঁ এই ছ'চাইটিত, আৰু অনুষ্ঠানটো আৰম্ভ কৰিছোঁ আমি দুইজনে লগ হৈ 2012 চনত। দ্বিতীয় কথাটো হৈছে আপুনি সুধিছে যে উৎপলৰ প্ৰতি মোৰ কি অভিযোগ আছে। তেখেতৰ হয়তো অভিযোগ নাথাকিব পাৰে, মোৰ অভিযোগ আছে। অভিযোগটো হৈছে 9টা বছৰে মই তেওঁৰ লগত থাকিলোঁ। আচলতে তেওঁৰ লগত বুলি নহয়, মই আশ্ৰমখনৰ আইতাখিনিৰ লগত আছিলোঁ। মই আইতাখিনিৰ মৰমৰ কাৰণে আইতাখিনিক লগত আছিলোঁ, আইতাখিনিৰ নাতিনী, আইতাখিনিৰ ছোৱালী হৈ মই এই 9 বছৰে আছিলোঁ। আৰু মই এটা কথা ক'ব বিচাৰোঁ, তেতিয়ালৈকে আমাৰ ছ'চাইটিত কোনো ধৰণৰ হিউজ এমাউণ্ট অহা নাছিলে, হিউজ ডনেশ্যন অহা নাছিলে, কোনো ধৰণৰ আমাৰ আশ্ৰমৰ কনষ্ট্ৰাকশ্যন চলি থকা নাছিলে। তেনেকুৱাত আমি কিবাকে আশ্ৰমখন চলাই আছিলোঁ। হয়, আমি কিবাকে ৰাইজৰ সহায় সহযোগিতাত কিবাকে চলি আছিলোঁ। তেতিয়াও কোনো হিচাপ নিকাচৰ কথা নাছিলে। তেতিয়াৰ পৰাই কিন্তু তেখেতে অকলে চলাই আছিলে, কোনো আমাৰ জইণ্ট একাউণ্ট নাছিলে। তেওঁ ধুনীয়াকৈ অলপ আগতে ক'লে মনিকাই টকা পইচা চায়। মই এটা কথা ক'ব বিচাৰিছোঁ, মই যদি টকা পইচা চাওঁ তেতিয়াহ'লে মই ট্ৰেজাৰাৰ হ'ব লাগিব, আদাৰৱাইজ মই তেওঁৰ লগত জইণ্ট একাউণ্ট মোৰ থাকিব লাগিব। মোৰ কোনো ধৰণৰ আজি 9টা বছৰে হ'ল উৎপলৰ লগত কোনো আমাৰ জইণ্ট একাউণ্ট নাই। ছ'চাইটিৰ এটা নিয়ম থাকে, যেতিয়া অনুষ্ঠান খোলা হয় ফাউণ্ডাৰ দুজনৰ মিলি এটা জইণ্ট একাউণ্ট থাকিব লাগে। আমাৰ কোনো ধৰণৰ জইণ্ট একাউণ্ট নাই। আৰু ছ'চাইটিৰ এতিয়াও তেওঁ ট্ৰেজাৰাৰ, আশ্ৰমৰ এগৰাকী আইতাক ইমান দিনে ট্ৰেজাৰাৰ পাতি থৈ দিছিলে, যিগৰাকী আইতাই কোনো ধৰণৰ তেওঁৰ এইবিলাক বিষয়ত অভিজ্ঞতা নাই, একো নাই। গতিকে তেখেতক ট্ৰেজাৰাৰ পাতি চেকত তেখেতৰ চাইন লয় আৰু উৎপলৰ চাইন লয়। তেওঁলোক দুজনে চাইন কৰিলে পইচাটো আহে। এই বিষয়টো উৎপলে ক'লে বেছি ভাল হ'ব। উৎপলে এই সম্পৰ্কে কি কোৱা? দাদা, এটা ছ'চাইটি ফৰ্ম হ'বলৈ হ'লে একাউণ্টছটো যিটো ছেভিং একাউণ্ট হয় সেইটো 2টা নহ'লে কেতিয়াও একাউণ্টছটো হ'বই নোৱাৰে। প্ৰথম যেতিয়া ছ'চাইটি খুলিছিলোঁ মনিকাই নাজানে, তেতিয়া মনিকাৰ অহাই নাই আমাৰ ছ'চাইটিত। প্ৰথম নিবাৰণ তালুকদাৰ আছিলে ইয়াৰে একাউণ্ট হোল্ডাৰ, তাৰপিছত মঞ্জু সিনহা ৰায় আছিলে ইয়াৰে ধনবৰালী। প্ৰথম আছিল নিবাৰণ তালুকদাৰ ধনবৰালী, তাৰপিছত মঞ্জু সিনহা ৰায় আছিলে, তাৰপিছত তাৰ 3 বছৰৰ পিছত এই আমাৰ ইয়াৰে আৱাসী এগৰাকী আমি সৰ্বসন্মতভাৱে চিলেক্ট কৰিছিলোঁ, তেখেত আছিলে। আৰু তাৰপিছত এতিয়া আমাৰ 6 মাহমান আগতে এখন মিটিং হৈছিলে, তাত মনিকা নিজে তাৰে আৱাসীগৰাকীৰ নামটো আপুনি ক'লে ভাল হয়। অৰুণা বৰা আছিলে। এতিয়া প্ৰথম কথা হ'ল মনিকাই সেইটো জানা নাই যে এটা ছ'চাইটিত তাই যদিও বহুত কথা জানে কিন্তু কিছুমান সৰু সৰু কথা নাজানে। এটা ছ'চাইটি আচলতে 2টা বা 3টা সাধাৰণ সম্পাদক আৰু ট্ৰেজাৰাৰে এই বস্তুটো চলায় সেইটো। আৰু
এইটোত এনেকৈ 3গৰাকী আকৌ কৈছোঁ নিবাৰণ তালুকদাৰ আছিল প্ৰথম তাৰপিছত মঞ্জু সিনহা ৰায় আছিলে তাৰপিছত অৰুণা বৰা হ'ল তাৰপিছত লাষ্ট মিটিঙত আমাৰ হেৰি হ'ল মনিকা শৰ্মা তাই কৈছে মই থাকিম তেতিয়াহ'লে আপোনাৰ ছ'চাইটিৰ পৰা কিছুদিন আগতে 3খন চেক ইছ্যু হৈছে আপোনাৰ আজি এসপ্তাহ দুসপ্তাহ আগত 3খন চেক চাইন কৰিছে ট্ৰেজাৰাৰ অৰুণা বৰাই কিয় চাইন কৰিলে যদি মই কো-ফাউণ্ডাৰ হয় যদি মই ট্ৰেজাৰাৰ হয় অৰুণা বৰাই তেওঁ চাইনটো কিয় ল'লে আজি 3 দিন আগত মই চেক কিখন আনি দেখুৱাম না এই প্ৰশ্নটো উত্তৰ দি যা কৈ যোৱা 3 দিন আগত ইছ্যু কৰা চেকত যদি মই তেওঁৰ লগত মানে জইন আমি একাউণ্ট খুলিছোঁ তেতিয়াহ'লে অৰুণা বৰাই কেনেকৈ চাইন কৰিলে আজিলৈকে অৰুণা বৰাই চাইন কৰিলে ঠিক আছে উৎপলে উত্তৰ দিব উৎপল মনিকা তুমি কাগজ পত্ৰ দি বেংকত যিখিনি দিব লাগে সেইখিনি তুমি দিয়া নাই আৰু এই লকডাউন হৈ গ'ল তাৰপিছত আৰু তুমি মোক নামাতা নামাতাটো ডাঙৰ কথা নহয় ছ'চাইটিত মাতবোল নোহোৱা কিমান দিন হ'ল মাতবোল নোহোৱাৰ কথা আপুনি 6 মাহ আগত মিটিং হৈছে আপুনি মাতবোল নোহোৱা কিমান দিন হ'ল আমি যাব লাগিব তাত আমি যাব লাগিব না তাৰ মানে ভুলটো আপোনাৰো আছে আমি শব্দটো যেতিয়া কৈছে ভুলটো আপোনাৰো আছে আমি শব্দটো যেতিয়া কৈছে ভুলটো আপোনাৰো আছে কাৰণ আপুনি মোক ছ'চাইটি যেতিয়া জইণ্ট একাউণ্ট খুলিছে আপুনি মোক বেংকত যাব লগ ধৰা নাই আমি শব্দ কৈছে যেতিয়া ভুলটো আপোনাৰো আছে নট অনলি মই আপোনাৰো আছে তোমাক মই বহুত দিন কৈছোঁ কিন্তু তুমি সেই সময়ত মোৰ কথা গুৰুত্ব নিদিয়া তুমি মোক পাত্তাই নিদিয়া 1 নম্বৰ কথা ৰবা মনিকা মোক দাদাৰ কথাখিনি উত্তৰ দিবলৈ দিয়া নহ'লে হেৰি হ'ব মনিকা ৰবা তুমি চাওক দাদা তাই প্ৰথম ভুলটো ক'লে যে জইণ্ট ছিগনেচাৰ নহয় মই 3জনৰ নাম ক'লোঁ যদি আপুনি বেংকত চাই সেইখিনি মই দেখাই দিম আকৌ কৈছোঁ নিবাৰণ তালুকদাৰ তাৰপিছত মঞ্জু সিনহা ৰায় তাৰপিছত অৰুণা বৰা আৰু এতিয়া মনিকা শৰ্মা আমাৰ মনালিসা ছ'চাইটিৰ আজি 7 মাহ আগতে হোৱা মনালিসা ছ'চাইটি তাৰ ট্ৰেজাৰাৰ তাই দুদিনমান আগতে কৈছে যে তাই নাজানে তাৰপিছত যেতিয়া মই দেখুৱাই দিলোঁ চোৱা তুমি চহী কৰিছা আমি গোটেই মানুহ গৈ জাষ্ট মিটিং এখন হয় দাদা চহী এটা হৈছে যে মনিকা ট্ৰেজাৰাৰ হ'ব জাষ্ট চাইন এটা হৈছে কিন্তু সেইটো কাগজে পত্ৰই তেখেতে কোনো কাম আৰম্ভ কৰি নিয়া নাই জাষ্ট চাইনটো মোৰ নামত থৈছে আৰু চাইনটো লৈ আছে আপোনাৰ অৰুণা বৰাৰ ট্ৰেজাৰাৰটো মোৰ নামত থৈছে কিন্তু বেংকত কোনো কাম নকৰে তুমি চাইন কৰিছা চেকত মই চাইন এতিয়ালৈকে কৰা নাই এটা কিহত চাইন কৰিছা তেখেতে আমাৰ এখন কমিটি থাকে তেওঁ কৈছে ট্ৰেজাৰাৰ মনিকা হ'ব তেতিয়া মোৰ নামটোত চাইন লৈছে কিন্তু তেওঁ কাগজ পত্ৰৰ কামখিনি নকৰি অৰুণা বৰাৰ নামটো তোমাৰ কি দায়িত্ব নাই মনিকা তোমাৰ দায়িত্ব নাই তুমি এইখিনি আপডেট কৰা তুমি তো বহুত জনা মানুহ তুমি তো ল কৰি আছা সোসাইটি এটা সভাপতি সম্পাদক আপুনি আৰু সোনালী চৌধুৰী আপোনালোক দুইজন হয় সভাপতি সম্পাদক এইবিলাক ক্ষেত্ৰত সভাপতি সম্পাদকৰ দায়িত্ব থাকে আপুনি খুব ভালকে জানে সোসাইটিটোৰ আপুনি যেতিয়া সম্পাদক হয় এইখিনি দায়িত্ব আপোনাৰ হয় সম্পাদকৰ দায়িত্ব হয় ইয়াত মনিকা উৎপলৰ প্ৰশ্ন নাহে সোসাইটিৰ নিয়ম কিছুমান থাকে ইয়াত মনিকা উৎপলৰ প্ৰশ্ন নাহে ইয়াত সোসাইটিৰ নিয়ম থাকে সভাপতি সম্পাদক বুলি কওক মনিকা কি সভাপতি সম্পাদক কম আপুনি যেতিয়া সোসাইটিৰ সম্পাদক আছিলে যেতিয়া সভাপতি আছিলে সোনালী চৌধুৰী আপোনালোকৰ দায়িত্ব আছিলে কাগজ পত্ৰৰ কামখিনি আপোনাৰ নিয়াৰিকৈ চলাই নিয়াৰ তাত মনিকাৰ দায়িত্ব নাছিলে মনিকা এটো সভাপতিয়ে নকৰে মনিকা আপুনি সম্পাদক আছিলে ন এইবিলাক কাম নকৰে এটো সম্পাদক আৰু মই এটা কথা জানিব খুজিছো উৎপল মই ঠিক আছে মই এটা কথা জানিব বিচাৰিছো এই সোসাইটিখনত মনিকাৰ দায়িত্বটো কি আছিল মনালিসা ছ'চাইটিৰ এটা ইউনিট হ'ল মাদাৰ অল্ড এজ হোম আৰু মাদাৰ অল্ড এজ প্ৰতিটো ইউনিট একোটা ইউনিট কৰি দিয়া হয় আৰু সেই ইউনিটৰ একজন সভাপতি সম্পাদক থাকিব পাৰে আমাৰ সংবিধানত আমাৰ ভৱিষ্যতলৈ এটা এম আছিলে যে বা লিখা আছে যে আমি প্ৰতিখন জিলাত বা যিমান পাৰোঁ আমি অল্ড এজ হোম কৰিম বা ওমেন হোম কৰিম বা চিলড্ৰেনছ হোম কৰিম আৰু তাত আমি একোটা কমিটি এখন গঠন কৰি দিম আৰু সেই কমিটিয়ে পৰিচালনা কৰিব মই বুজিলো মাদাৰ অল্ড এজ হোমৰ কি দায়িত্বত আছিল মনিকা মনিকা জন্মলগ্নৰ পৰাই সম্পাদকে হৈ আছে তাই সম্পাদক না ট্ৰেজাৰাৰৰ কথাটো কি আহিল মই বুজি নাপালো সকলোৱে জানে এটা সোসাইটি মেইন আসলতে সোসাইটি কথাটো আমাৰ যিটো মনালিসা দাদা এতিয়া মই কথাখিনি কওঁ আপোনাৰ নেক্সট প্ৰগ্ৰামটো দাদা মই ভগৱানৰ শপত মোৰ মাৰ শপত মই অন্তৰৰ পৰা কৈছোঁ যিটো পইচা আহিছে সেইটো হ'ল তাৰে সভাপতি আছিল নিতুমণি দা 1 টকাও ইফাল সিফাল হোৱা নাই প্ৰতিটো বস্তু চেকত গৈছে মনিকাৰ ভায়েক ভাস্কৰ শৰ্মা তেওঁক 10,000কে চেলাৰিও দিয়া হয়
তেওঁ গোটেই বস্তুখিনি চাই আছে এইটো মই তেখেতে চেক দিয়া ইছ্যু নাই, কৰি দিওঁ আমাৰ কনষ্ট্ৰাকচন কোৱা কমিটি হৈছে এইটো যে ৰাখি তুমি থৈছে যাতে হিচাপ ক'বলৈ নিকাচৰ দিয়ক। বস্তুখিনি আনা দাদা, উৎপলে মোক ইছ্যু ক'বলৈ কৰি দিয়ক। দিয়ে চেকখন সি লৈ গৈ বস্তু আনে উৎপল মই জানিব খুজিম মই এটা কথা জানিব বিচাৰিম মাদাৰ দাদা, অল্ড দাদা, এজ হোমৰ দাদা, নামত মোক কেইটা ক'বলৈ একাউণ্ট দিয়ক। আছে এক অ, টকাও আপুনি সুধি ইফাল লওক। সিফাল আৰু হোৱা নাই society নামত কেইটা প্ৰত্যেকটো আছে? বস্তুৰ মনিকাই এখন কমিটি গঠন কৰি দিয়ক দাদা মনিকাই এখন কমিটি গঠন কৰি দিয়ক প্ৰতিটো বস্তুৰ মই হিচাপ দিম ক'ত কি খৰচ হৈছে তেতিয়াহ'লে কমিটি নিতুমণি দাই কমিটি এখন গঠন প্ৰতি কৰিছিলে বস্তুৰ তেখেতে গোটেই চাইন কৰিছে কমিটি গঠন আজি দুদিন আগত নিতুমণি দাৰ নেতৃত্বত কমিটি- এখন কমিটি হৈছে তেওঁ নিজে চাইন কৰিছে তেওঁ প্ৰস্তাৱখিনি গ্ৰহণ কৰিছে গ্ৰহণ কৰাৰ পিছত পিছদিনাই তেওঁ এই নাটকখন কিয় কৰিলে আইতাহঁতৰ ওচৰত গৈ বেগটো লৈ যায় আইতা আজি মোৰ শেষ দিন আশ্ৰমত আজি মই যাওঁ আগদিনাখন তেওঁ কমিটি গঠন কৰি চাইন কৰিলে ৰবা অকমান অকণমান ৰৈ লোৱা উৎপল কোৱা দাদা আমাৰ কাজিয়া এদিন কাজিয়া লাগিল মনিকাই মোক ওপৰত হঠাতে এই 2 মাহত 2টা কেছ দিছে মই সেইটো ক'বলৈ নাযাওঁ সৰু কথা এটাতো তাই খং কৰে যিয়ে নহওক আমি থানাত গ'লোঁ থানাত যাওঁতে ইয়াত পুলিচ আহি মনিকাৰ আৰু 4জন ল'ৰা আহিলে ওচৰৰ আহি সিহঁতো গ'ল থানালৈকে থানাত যোৱাৰ পিছত তাতে আলোচনা হ'ল তাৰে এজন ল'ৰাই ক'লে তোমালোককতো 50 কোটি টকা দিছে সেই ইয়াৰে ওচৰৰে ল'ৰা মোক প্ৰশ্ন কৰিছে তোমালোকতো 50 কোটি টকা দিছে মই কৈছোঁ কোনে দিছে কৈছে চৰকাৰে দিছে নহয় তোমালোকক মই কৈছোঁ 50 কোটি নহয় দাদা 50 লাখ দিছে তেওঁলোকৰ ধাৰণা আমাৰ মানে বহুত কোটি টকা আছে এতিয়া ৰাইজৰ এটা ধাৰণা হৈছে যে আমি বহুত কোটি আৰু সেই গোটেই পইচা হ'ল কনষ্ট্ৰাকশ্যন কমিটিত আমাৰ এই ওল্ড এজ হোমৰ চলাবৰ কাৰণে যিটো আমি ঘৰ ভাড়া দিব মই বুজিলোঁ কিন্তু উৎপল আৰু মনিকা মই দুইটাক এটা প্ৰশ্ন কৰিম উৎপল আৰু মনিকা দুইটাক মই এটা প্ৰশ্ন কৰিম উৎপল এই প্ৰশ্নটোৰ স্পষ্ট উত্তৰ দিব লাগে বস্তুৰ মই হিচাপ দিম নাই হিচাপৰ পিছৰ কথা এই প্ৰশ্নটোৰ উত্তৰ দিয়া উৎপল কি আছে হয় দাদা কোনটো তোমালোকৰ সম্পৰ্কটো যে বিচ্ছিন্ন হৈছে ইয়াৰ মূল কাৰণ হৈছে পইচা হয় নহয় দাদা নহয় ইয়াৰ সেইটো মূল নহয়। ৰবা মনিকাকো একে প্ৰশ্ন তোমালোকৰ সম্পৰ্ক যে বিচ্ছিন্ন হৈছে তাৰ কাৰণ পইচা নহয় দাদা পইচা নহয় তাৰ কাৰণটো হৈছে তেখেতৰ আজি কমিটি এখন গঠন হৈছিলে নিতুমণি দাৰ নেতৃত্বত প্ৰতিদিন টাইমত নিতুমণি দাৰ নেতৃত্বত এখন কমিটি গঠন কৰিছিলে নিতুমণি দাই কৈছিলে যে আমাৰ গোটেইখিনি কাম অলপ খেলি মেলি হৈছে তেওঁ মাজতে এটা সুইচাইড এটেম্প কৰিছে আশ্ৰমত যে মই সুইচাইড কৰিম আইতাবিলাকে মোৰ আগে মোক এইটো কথা ক'ব দিয়ক মই সুইচাইড কৰিম তেতিয়া নিতুমণি দাই এইবিলাক ঘটনা শুনি লগে আহিলে এখন কমিটি গঠন কৰিলে আৰু কমিটি গঠন কৰাৰ পিছদিনাৰ পৰাই তেওঁ আৰম্ভ কৰিলে এই নাটকখন তাৰ আগতে ঠিকে আছিলে দাদা তাৰ আগতে ঠিকে আৰু যেতিয়া ঠিক আছে উৎপল কোৱা অকমান ৰৈ লোৱা উৎপল কোৱা দাদা মোক ক'বলৈ দিয়ক দাদা কোৱা বেআইনীভাৱে আমাৰ সেইদিনা আলোচনাৰ আমাক মোৰ কথাৰ মাজত যাতে মনিকাই নকয় মই তাইৰ কথাৰ মাজত মই নকওঁ মোক অকণমান ক'বলৈ দিয়ক কোৱা পুলিচ পাতি আমাক লৈ গ'ল লৈ যোৱাৰ পিছত ধৰি বান্ধি নিয়া নাই বাৰু মাতিলে থানালৈ কম্প্ৰমাইজ কৰাৰ কাৰণে তাতে গ'লোঁ যোৱাৰ পিছত আকৌ অচি ছাৰে ক'লে যে তোমালোকৰ এডভাইচাৰখিনিৰ মাজত আলোচনা কৰি তোমালোকে এটা সিদ্ধান্ত লোৱা এনেকৈ হ'লে বেয়া হ'ব ন কথাটো তাৰপিছত আমি ইয়াত আহিলোঁ নিতুমণি দাক ফোন কৰিলোঁ নিতুমণি দা আহিল আৰু কেইজনমানক আমাৰ যিখন কনষ্ট্ৰাকশ্যন কমিটি আমাৰ এডভাইচাৰ কমিটি তাৰে মানুহক মাতিছিলোঁ কিন্তু অকল নিতুমণি দাহে সেইদিনা উপস্থিত থাকিব পাৰিলে নিতুমণি দা আহিল আৰু ওচৰৰ 4জন যুৱক আহিল মই আকৌ কৈছোঁ যে সেইখন কোনো সাধাৰণ সভা নহয় সেইখন কোনো বেলেগ সভা নহয় সেইখন অকল বিচাৰৰ সভা আৰু বিচাৰৰ সভা মনালিছা ছ'চাইটিৰ সাধাৰণ সভা নহয় বা মাদাৰ অল্ড এজ হোমৰো সাধাৰণ সভা নহয় তাত কি হ'ল চব আমি 7জন মানুহ আছিলোঁ মনিকা আৰু মোক ধৰি তেওঁলোকৰ 4জন দাদা আছিলে মই তেতিয়া এই গোটেইখিনিৰ কাৰণে মই নিতুমণি দাক ক'লোঁ দাদা আপুনি আমাৰ ছ'চাইটিৰ প্ৰেচিডেণ্টক মই নিতুমণি দাক প্ৰস্তাৱ কৰিলোঁ যে দাদা আপুনি থাকক অলপ আমাৰ ভাল হ'ব তো নিতুমণি দাক প্ৰস্তাৱ কৰাৰ পিছত নিতুমণি দাও ৰাজি হ'ল তেতিয়া মনিকাই ক'লে যে আৰু 4জন দিওঁ তেতিয়া 4জন দিয়াৰ ক্ষেত্ৰত মোৰ অলপ আপত্তি আছিল মিছা কথা নক'ব মই কেতিয়া কনাৰ সেই ল'ৰাকেইজনৰ লগত দাদা হাতীগাঁও থানা অচি ছাৰ উৎপল আৰু সেই ল'ৰাকেইজনৰ কিবা এটা ছ'চাইটিত সিহঁতৰ এটা মানে কমিটি আছে উৎপল তাৰে উপদেষ্টা সেই ল'ৰাকেইজন মেম্বাৰ আৰু তাত হাতীগাঁও থানাৰ অচি ছাৰো আছে উৎপল আৰু মনিকাই চলাই থকা এটা ছ'চাইটি উৎপল আৰু মনিকাই চলাই থকা এটা ছ'চাইটি আৰু এখন কমিটি কিয় লগা হ'ল লগাটো হৈছে তেওঁ নিজে নিতুমণি দাক মাতি সভাপতি পাতিছে তেতিয়া নিতুমণি দাই এইখিনি ব্যৱস্থা লৈছে তেওঁ নিজে মাতিছে সভাপতি দাদা
মই তাকে এতিয়া মোৰ উত্তৰটো দিব প্ৰশ্নটো হৈছে বিচাৰিছোঁ এতিয়া যে মোৰ এইটো প্ৰশ্নটো হ'ল হৈছে বিচাৰক উৎপল সমিতি, তথাপি সেইদিনাখন হয় দাদা মোৰ প্ৰশ্নটো হৈছে অসমৰ ৰাইজে দাদা ভাবিছে উৎপল আৰু মণিকাৰ কাজিয়াৰ ফলত আইতাহঁতে কষ্ট পাইছে পাইছে নে নাই মণিকা নিশ্চয় পাইছে আইতা কষ্ট পাইছে পাইছে হয়। উৎপল দাদা, কষ্ট পাইছে obviously কষ্ট উৎপল পাইছে, কষ্ট পাইছে obviously। এতিয়া মোৰ কথাখিনি শুনা যেতিয়া মোক দুবাৰকৈ অসমৰ থানাত ৰাইজে মণিকাই লৈ ভাবিছে গৈছে। অসমৰ ৰাইজে ভাবিছে উৎপল আৰু মণিকাৰ অন্য ধৰণৰ কোনো যদি সমস্যা নাই তেতিয়াহ'লে ধনক লৈ এই দুটাৰ মাজত কিবা এটা চলি আছে টকা পইচাৰ হৰণ ভগনক লৈ কিবা এটা দাদা, চলি আছে মই ৰবা তাকে ৰবা কৈছোঁ, শুনি লোৱা মই অসমৰ এখন ৰাইজৰ কমিটি কথা গঠন কৈছোঁ কৰি দিয়ক, এই মই মুহূৰ্তত যদি প্ৰত্যেকটো তুমি হিচাপ দিম। ফেচবুক লাইভ চোৱা ইয়াতো বহুতে হয় কমেণ্ট দাদা। কৰি আছে এই মুহূৰ্তত আৰু প্ৰত্যেক মানুহে এটা কথাই কৈ আছে যে উৎপল আৰু মণিকাৰ কাজিয়াৰ বাবে আইতাহঁতে কষ্ট পাব নেলাগে এতিয়া কথা হ'ল উৎপল পাইছে দাদা মণিকাই উৎপল কষ্ট মোক এটা দিছে। কথা কোৱা মই তোমালোকৰ যদি শান্তিত ৰাখি ধনৰ আছিলোঁ, এটা তাই কথা আহি- মণিকা উৎপল ৰৈ দিয়া মণিকা স্পষ্টকে কোৱা তাত কিবা ধনৰ খেলি মেলি হৈছে ধনৰ খেলি মেলি মানে মই কথা এটা কিমান ক'ব- ধন আছিল তাত? হয় তাত কনষ্ট্ৰাকশ্যন কমিটিৰ পইচা একো খেলি মেলি হোৱা নাই যিহেতু নিতুমণি দা আছিলে একো খেলি নাই, মেলি ক'ত হোৱা খেলি মেলি হৈছে? খেলি মেলিটো হৈছে তেখেতে মনালিছা ছ'চাইটিৰ নামত আৰু এটা একাউণ্ট খুলিছে যিটো আমাৰ আশ্ৰমখন চলাৰ কাৰণে তেখেতে এটা একাউণ্ট খুলিছে মই কিছুমান দেখিছোঁ কিছুমান মানুহ আহে ডনেশ্যন দিবলৈ যে তোমালোকৰ কনষ্ট্ৰাকশ্যনৰ কাৰণে মই 5,000 দিম 10,000 দিম তেতিয়া তেওঁ নিউ একাউণ্ট যিটো মনালিছা ছ'চাইটি খুলিছে সেইটো একাউণ্ট নম্বৰ দিয়ে না কি কনষ্ট্ৰাকশ্যনৰ মনালিছা মানে ছ'চাইটি দিব লাগে এইটোত? হয় আৰু তেওঁ এটা গুগল একাউণ্ট খুলি লৈছে তেওঁ নিজৰ পাৰ্চনেল একাউণ্ট এটা খুলিছে তাতে আপোনাৰ চাৰিওফালে গুগল একাউণ্টৰ নাম্বাৰ মাৰি থৈছে তেওঁৰ নিজৰ পাৰ্চনেল একাউণ্ট আৰু তাতে যিখিনি পইচা আহে তেওঁ ফেচবুকত ধুনীয়াকৈ লিখি দিছে অনলি ফৰ লাঞ্চ ডিনাৰ এণ্ড ব্ৰেকফাষ্ট কিন্তু মই এটা কথা কওঁ ক'ভিডৰ সময়ত কোনো ইয়াতে নাহে যে লাঞ্চটো দিছেনে নাই চাব যাওঁ তেওঁলোকে এটা মৰমত আইতাখিনিৰ মৰমত তেওঁৰ একাউণ্টত ভৰসা কৰি তেওঁক বিশ্বাস কৰি পইচা দিয়ে তেওঁ এটা খানাৰ নামত হয়তো 8,000 10,000 12,000 তেনেকৈ লয় তেওঁ এটা কি সুযোগ লৈছে এদিনতে তেখেতে 2টা 3টা তেনেকৈ খানা ৰাখে আৰু এটা খানাৰ মানে এদিনৰ এটা খানাৰ পিছত 3জন মানুহক তেওঁ একেলগে বিলায় মাজতে যতীন বৰা দাই এটা খানা দিছিলে সিদিনাখন লগে লগে মই খানাৰ দিনা বাইদেউ এজনে মোক ফোন কৰি ক'লে তোমালোকক 10,000 এটা উৎপলৰ একাউণ্টত দিছোঁ আজি খানা দিছোঁ তেতিয়া মই আশ্ৰমত লগে লগে ফোন কৰি গম পালোঁ সেইদিনা যতীন বৰা দাৰ অসমৰ অভিনেতা যতীন বৰা দাৰ খানা আছিলে গতিকে সিদিনাই তেওঁ ধৰা পৰিল 2টা খানা একেলগে ৰাখিছে তাৰমানে তোমাৰ অভিযোগটো হৈছে ৰবা উৎপল ক'বা তুমি এইবাৰ ৰবা তোমাৰ অভিযোগটো হৈছে যিটো একাউণ্টত আমি পইচা জমা হ'ব লাগে সেই একাউণ্টত হোৱা নাই মণিকা অকণমান ৰৈ দিয়া মাজত নামাতিবা উৎপল উত্তৰ দিয়া দাদা মণিকা মাজত নামাতিবা তাইক এটা কথা সোধক আমাৰ দুটা একাউণ্টছ দাদা দুটা একাউণ্টছ আছে এটা হ'ল কনষ্ট্ৰাকশ্যন কমিটিৰ একাউণ্টছ আৰু এটা হ'ল আমাৰ হেৰিৰ একাউণ্টছ কি কয় আমাৰ এই অল্ড এজ হোমটো চলোৱাৰ একাউণ্টছ আৰু এইটো একাউণ্টছত প্ৰতি মাহে 1,60,000কৈ দিব লাগে 1,60,000কৈ দিব লাগে কেতিয়াবা মই আনি দিওঁ কেতিয়াবা মণিকা আনি দিয়ে ইয়াত পইচা ক'ৰ পৰা আহিল মেইন একাউণ্টছটো হ'ল কনষ্ট্ৰাকশ্যন তাতেই পইচা আছে তাতে 1 টকা মণিকাই নিজে কৈছে 1 টকা এইটোত কেনেকৈ হ'ল এইটোৰ যিটো তাই কৈছে এই মনালিছা ছ'চাইটিৰ একাউণ্টছ মোৰ একাউণ্টছ আৰু মণিকাৰ একাউণ্টছ গোটেইকেইটা এটা কাম কৰিলে হ'ল দাদা অনুপম দা আপুনি বিচাৰিছে যে মণিকা আৰু উৎপল একলগ হৈ আশ্ৰমখন কৰবাত ভুল বুজাবুজি হৈছে কিন্তু আমাৰ কোনো পইচা নাই পইচা দাদা আমি এনেকুৱা হয় ঘৰ ভাড়া দিয়া বা চেলাৰী দিয়াৰ ক্ষেত্ৰতো আমাৰ প্ৰব্লেম হৈ যায় আপুনি হেৰি সুধিব কথাটো তেতিয়াহ'লে দাদা ইমান যদি অসুবিধা হয় তেখেতে নতুনকৈ ঘৰৰ মালিকে জানে 50,000 টকাৰ ভাড়া দি ঘৰ এটা লৈ কিয় লৈছে তেওঁ যদি এইখিনি খৰচে তেওঁ দিব নোৱাৰে নতুনকৈ 50,000 টকাৰ ভাড়া দি কেনেকৈ লৈছে তেওঁ কৈছে তেখেতৰ ভায়েক শৈলেন তালুকদাৰ আৰু কৃষ্ণা কাকতীয়ে পইচাটো দিয়ে মই তেওঁলোকৰ ইনকাম জানিব বিচাৰিছোঁ ইনকাম এটা অল্ড এজ হোমৰ শুনা মণিকা যেতিয়া এগৰাকী আইতা আনিছিলে হেৰিৰ পৰা তাত এটা হেৰি দিছিলে এই কি কয় তাত গুগল পে' এই নাম্বাৰ এটা দিছিলে যে এনেকৈ দিয়ক বহুতে তাত সহায় কৰে সেনেকে দিয়ে গতিকে মোক মণিকা এটা কথা কোৱা উৎপল এটা কথা শুনা দাদা সেইটো আমাৰ মনালিছা ছ'চাইটিৰ এটা ইউনিট হয় আমাৰ ইয়াত মানুহ নধৰে কাৰণে তাত কৰা গৈছে সেইটো বেলেগ কোনো নহয় পাৰ্চনেল গুগল একাউণ্ট নিজে ক'লে যে গুগল পে একাউণ্ট এটা খুলি দিছে মোক মণিকা এটা কথা কোৱা বেয়া কথা নহয় তাতে ৰবা মণিকা মোক এটা কথা কোৱা উৎপল মোক এটা কথা কোৱা
উৎপল আৰু মণিকাই মোক এটা কথা কোৱা হয়। মণিকা তোমাক মই শুনোতে ক'লা যে ধনৰ কোনো ক্ষতি হোৱা নাই ক্ষতি একো নাই হয়, সেইটো উৎপল construction ৰবা committee, হয়। উৎপলক মই সুধিছিলোঁ উৎপলেও ক'লে আমাৰ ধনৰ একো খেলি মেলি নাই কিন্তু ইমান সময় যিমান কথা পাতি আছোঁ একো চব দেখোন হয়। ধন ইয়াতে- কেন্দ্ৰিক দাদা, চব টকা এইখিনি- পইচা হয়, কথা এইখিনি কেন্দ্ৰিক তাৰমানে মই টকা পইচাৰ কিবা এটা হৈ আছে মানে তোমালোকৰ মাজত construction-ৰ টকা account-ৰ- পইচাক লৈয়ে ভুল বুজাবুজি হৈ আছে হয়নে নহয় কনষ্ট্ৰাকশ্যনৰ সেইটো একাউণ্টৰ নহয় নাই তেওঁ হোৱা। নতুনকৈ মই যিটো খুলিছে মই সেইটোহে নেজানো কৈছোঁ। হয়। য'ত হওক কোনোবা এটা টকাৰ লৈ খেলি মেলি হৈছে তোমালোকৰ তেখেতে সেইটো খেলি মেলি কাৰণে কৰি নহয় আছে দাদা, কাৰণ তেওঁ সেইবিলাক Google নহয়। একাউণ্টবিলাক খুলি লৈছে। না তোমালোকৰ Society-ৰ যদি কোনো টকা নিয়ম নাই। পইচাক লৈ খেলি মেলি নাই বাৰে বাৰে চব টকা মই পইচাক দিম, লৈ মই- দেখোন কথা দাদা। বতৰা হৈ আছে দাদা মই চব হিচাপ দিম মই কৈছোঁ মই দাদা প্ৰত্যেকটো পইচাৰ হিচাপ দিম ক'ত কি গ'ল মই হিচাপ দিম চব আছে আৰু যি আছে আমি আমাৰ পাৰ্চনেল একাউণ্টছৰ পইচা আকৌ ছ'চাইটিত দি দিওঁ তাতে একাউণ্ট চেকখন আমি ক্লিয়াৰ কৰোঁ তাই নিজেও দিয়ে নাই সোধক কওক দাদা যোৱাবাৰ তাইৰ একাউণ্টছৰ পৰা 50,000 ঠিক আছে টকা দিছে উৎপল নাই? উৎপল দাদা সোধক তাই উৎপল আমি উৎপল আমাৰ পইচাৰ মই বুজি পালো মই কাম বুজি কাটি পালো এই এখন বিষয়টো মই কমিটি আলোচনা হওক কৰিম দাদা দাদা শুনক দাদা তাই বাৰে বাৰে কৈ আছে মণিকাই বাৰে বাৰে কৈ আছে পইচাৰ কথা পইচাৰ এখন পইচাৰ কথা মই এখন কোৱা কমিটি নাই। হওক ময়ো বিচাৰিছোঁ কাৰণ তাই ব্লেম দি আছে দাদা এখন কমিটি হওক অনুপম দা বিচাৰো লাগে দাদা, আপুনি থাকক কমিটি আৰু এখন 4জন হোৱা মানুহ বিচাৰো। থাকক আমি সেইটোৱে মই বিচাৰো। পইচাৰ সেই কমিটি দাদা আপুনি অনুপম দা আপুনি এখন কমিটি কৰক হয়। আপুনি আপোনাৰ সুবিধা মতে ল'ব মণিকাৰ সুবিধা মতে নহয় উৎপল দাদা। উৎপল অনুপম উৎপল দা, থাকিব মই উৎপল কৈছোঁ, উৎপল আপুনি উৎপল আপোনাৰ সুবিধা উৎপল মতে শুনি লওক। লওক এটা আৰু বিৰতি লোৱাৰ এইটো আগত মই গোটেইখিনি- উৎপলক উৎপল মই এটা বিৰতি লোৱাৰ আগত মই শুনি লওক আৰু মোৰ কথা এটা হয়। 2012 চনত যেতিয়া প্ৰথম খুলিছিল উৎপলে অনুপম চক্ৰৱৰ্তীলৈ সহায় বিচাৰি ফোন কৰিছিল হয় হয়, ফোন কৰিছে। হয় দাদা মই সহায় কৰিছিলোঁ হয় কৰিছিলে দাদা এজন সাংবাদিকৰ দায়িত্ব হ'ল এটা অনুষ্ঠান যদি ফুলে ফালে জাতিষ্কাৰ হ'বলৈ ওলাইছে তাক জাতিষ্কাৰ কৰাটো দায়িত্ব আপোনাৰ পৰিচালনা সমিতিত অনুপম দাদা। চক্ৰৱৰ্তী এজন জাৰ্নেলিষ্ট সোমোৱাৰ কোনো প্ৰয়োজন নাই বুলি ভাবোঁ কাৰণ অসমত বিশিষ্ট বহু পুৰুষ আছে নাগৰিক আছে স্বনামধন্য সাংস্কৃতিক জগতৰ মানুহ আছে বহুত মানুহ আছে যি বয়সস্থ আমাতকৈ বহুত বেছি জানে তেওঁলোকক লগ আপোনালোকে অভিজ্ঞ নিশ্চয়। তেওঁলোকক লগ হয়। মোৰ নিচিনা অনুপম চক্ৰৱৰ্তীৰ নিচিনা অনুপম 24 দা। ঘণ্টা দৌৰি ফুৰা এজন সাংবাদিকক লৈ একো অনুষ্ঠান মোৰ দ্বাৰা কৰিব নালাগে মই সেইটো বিজনাই হয় মোৰ ভাল লাগিছে যে উৎপল আৰু মণিকাই অন্তত একেলগে কৈছে এখন কমিটি হওক মই বিচাৰোঁ সেই কমিটিখন অনুপম চক্ৰৱৰ্তীৰ নিচিনা এজন জাৰ্নেলিষ্ট যাব নালাগে তাত বয়োজ্যেষ্ঠ মানুহ যাব লাগে বয়োজ্যেষ্ঠ নাগৰিক সন্মানীয় মানুহ বহুত আছে বহুত মানুহ ৰৈ আছে তাৰ কাৰণে এটা বিৰতি লৈ লৈছোঁ বিৰতিৰ পিছত নিশ্চয় মই এটা বিৰতি লৈ লওঁ বিৰতি লৈ লৈছোঁ উৎপল বিৰতিৰ পিছত আমি কমিটি সম্পৰ্কে কথা পাতিম জনসাধাৰণ লাইভত এটা বিৰতি যিকোনো বিষয় যিকোনো মুহূৰ্তত भारत की आजादी में যিকোনো স্থানত জনসাধাৰণ উভতি আহিছোঁ জনসাধাৰণ লাইভলৈ আজি আমি উৎপল আৰু মণিকাৰ সৈতে একেলগে কথা পাতি আছোঁ এই সমস্যাৰ সমাধান সূত্ৰ ওলাব বুলি মই আশা কৰিয়েই এই মুহূৰ্তত কথা পাতি আছোঁ মই অকণমান আইতাসকলৰ মনৰ কথা শুনাটোৰ প্ৰয়োজন আছে লক্ষ্য মোৰ লগত উপস্থিত আছে মই লক্ষ্যক পোনপটীয়াকৈ এটা প্ৰশ্ন কৰিম যে এই আইতাসকলে বিগত 9 বছৰ ধৰি উৎপলক যেনেকৈ পাইছে মণিকাকো তেনেকৈ পাইছে মই নিজে দেখা দৃশ্য মোৰ কাৰণে মণিকা যিমান আপোন উৎপলো সিমান আপোন দুইটাই মোৰ মৰমৰ মই ভাবোঁ আইতাহঁতৰো দুইটাই মৰমৰ কি কয় আইতাহঁতে দুই নাতি নাতিনীৰ যুদ্ধৰ কাৰণে আইতাহঁতে যে কষ্ট পাবলগীয়া হৈছে মোৰ হাতত খবৰ হোৱা মতে মণিকা কালি ভাতো খোৱা নাই আইতাহঁতে তোমালোকে আইতাহঁতক ডাঙৰ দীঘল কৰি 10 বছৰ পিছত তুমি আৰু উৎপলে কাজিয়া কৰি এই 80-85 বছৰীয়া মানুহকেইটাক যে তোমালোকে ভাত খাব নোৱাৰা কৰিলা শান্তিত শুব নোৱাৰা কৰিলা পাপে নুচুব নিশ্চয় হয় পাপে চুবনে নাই হয় এদিনটো তুমিও আইতা হ'বা হয় এটা সময় আহি আছে য'ত মণিকাও আইতা হ'ব হয় তোমালোকৰ অভিমান হয় তোমালোকৰ যুদ্ধন্দেহী মনোভাৱৰ বাবে 75 গৰাকী আইতা ককাক তোমালোকে এনেকৈ শাস্তি দিয়া নাই এইটো দিছানে নাই মানসিক শাস্তি হয় তেওঁলোকে মানসিকভাৱে অশান্তি শাস্তি হৈছেনে নাই হয় মই মানিছোঁ হয়নে হয় সেইটো উৎপলেও মানিব লাগিব হয়নে নহয় উৎপল তোমালোক দুইটাৰ এই যুদ্ধৰ কাৰণে মোক এটা শব্দত উত্তৰ দিয়া হ'ল মণিকাই যিটো নাই সেইটো অভিযোগ আহিব কিন্তু এইটো উত্তৰ দিয়া তোমালোকৰ কাৰণে 75 বছৰীয়া আইতাই কষ্ট পাইছেনে নাই আৰু মই মান্তি হৈছোঁ
পাইছে দাদা সেইভাবে মনিকাই যেটো ধৰি আছে মই গোটেইখিনি দিম মই কৰি আছো আৰু কথা পাতি আছো অলপ ৰৈ দিয়া লক্ষ্য হয় লক্ষ্যৰ পৰা আইতাৰ মনৰ কথা শুনিম লক্ষ্য নিশ্চয়কৈ অনুপম চক্ৰৱৰ্তী মই তেওঁলোকৰ পৰা মনৰ কথা জনাৰ চেষ্টা কৰিম এইকেইদিন আপোনালোকে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে বিশেষকৈ মানসিক যিটো সমস্যা সেইটো কেনেধৰণৰ সমস্যাত আপোনালোকে ভুগি আছে এইকেইদিন আজি 3 দিন 4 দিন আগৰ পৰা যিটো সংঘাত ঘটিছে উৎপল হৰ্ষবৰ্ধন আৰু মনিকা শৰ্মাৰ মাজত বিশেষ কৰি গোটেই আইতাবিলাক ভাঙি পৰিছে কান্দি কাটি অৱস্থাটো বেয়াই আৰু আমাৰ খোৱাৰ সময় নোহোৱা হৈ গৈছে খাবলৈ মনেই নাযায় অলপ খাই যেন পেলাই দিম আমি নাখাওঁ তেনেকুৱা হৈছে কাৰণ যদি মালিকেই নাখায় উৎপলেই নাখায় আমি কি খাম গতিকে আইতাবিলাক দুখত ভাঙি পৰিছে মানসিকভাৱে এতিয়া আজি ৰাতিপুৱা শুনিছোঁ এই যে নতুনকৈ যিটো কমিটি নিশ্চয়কৈ আকৌ আহিম আপোনাৰ ওচৰত ৰবা মনিকা লাজ লাগিছেনে এতিয়া নিশ্চয় হয় এই যে আইতাই ক'ব লগা হ'ল দুটা নাতিনীৰ যুদ্ধৰ কাৰণে আমি শান্তিত থাকিব পৰা নাই লাজ লাগিছেনে লাগিছেনে নাই দুখ লাগিছে মানৱতাৰ সেৱা কৰিবলৈ গৈ তোমালোকে কি পৰিৱেশ আৰু পৰিস্থিতিৰ সৃষ্টি কৰিছা হয়নে হয় দাদা দুখ লাগিছে হয় লাজ পাইছা নিশ্চয় লাজ পাব লগা কামেই কৰিছোঁ উৎপল বেলেগ কথা নকবা লাজ পাইছা নে এইখিনি কথা শুনি পেলাই এই যে আইতাই ক'লে উৎপল এই দুটাৰ মাজৰ কাজিয়াই আমাৰ ভাত পানী নোহোৱা কৰিছে লাজ পাইছা নে নাই দাদা লাজ পাইছো কিন্তু এই কামখিনি তাই আৰম্ভ কৰিছে ৰবা সেইটোত পিছত যাবা নিজক সমালোচনা কৰা প্ৰথম মই মনিকাকো একে প্ৰশ্ন কৰিছো তোমাকো একে প্ৰশ্ন কৰিছো পাইছো দাদা জীৱনৰ কঠোৰতম সত্য হৈছে টকা পইচাই মানুহক মানুহ কৰি ৰাখিব নোৱাৰে তোমালোকে আইতাহঁতৰ যিটো মৰম পাইছা যিটো আশীৰ্বাদ পাইছা কোটি টকা খৰচ কৰিও এই মৰম তোমালোকে অৰ্জন কৰিব নোৱাৰা যোৱা 10 বছৰত অসমৰ ৰাইজে মনিকা আৰু উৎপলক যদি চিনি পায় একমাত্ৰ তোমালোকে আজি যাক দুখ দিছা সেই আইতাহঁতৰ কাৰণে চিনি পায় নহলে মনিকা আৰু উৎপল অসমৰ ৰাইজৰ বাবে কিবা নেকি কিবা ডাঙৰ মানুহ নেকি একো নহয় আমাৰ কোনো হে পৰিচয় নাই অসমৰ হাজাৰ মানুহে তোমালোকক এই কাৰণেই মৰম কৰে কাৰণ তোমালোকে আইতাহঁতক মৰম কৰা আজি সেইবিলাক সকলো পাহৰি গলা তুমি এগৰাকী নাৰী এগৰাকী মহিলা এগৰাকী নাৰী পুৰুষ এজনৰ হেকেই থাকিব লাগে নাৰীও এগৰাকী যথেষ্ট সহনশীল চিন্তা যথেষ্ট কৰিবলগীয়া হয় তুমি এবাৰৰ কাৰণে নাভাবিলা যে এই আইতাহঁতৰ কাৰণে আইতাহঁতে কষ্ট পোৱাটো মোৰ কাৰণে ডাঙৰ কথা মই কালিৰ পৰা খুব আচৰিত হৈছোঁ কালি দাদাই যেতিয়া উৎপলে যেতিয়া ৰাতিপুৱা এটা মই তেতিয়া ঘৰতে আছোঁ লাইভ এটা ভিডিঅ' কৰিছে আইতাবিলাকৰ লগত একদম কান্দি কালি ৰাতিপুৱাৰ পৰাই তেওঁলোকে ভাগি পৰিছে মই 12টা বজাত আশ্ৰম গৈ পাইছোঁ দেখিছোঁ আইতাহঁতে একেটা ঠাইত বহি কান্দি আছে আবেলি 5টালৈকে দেখিছোঁ উৎপলে তাত বহাই ৰাখিছে আইতানিক মই এতিয়া গৈ যদি আজিও মই দেখিছোঁ আজি উৎপল আৰু মনিকাৰ যিখন যুদ্ধ হৈছে সেইখন যুদ্ধত মনিকা ধোঁৱা তুলসীৰ পাত নহয় মই কৈছোঁ দাদা তুমিও ধোঁৱা তুলসী পাত কোনো নহয় তুমি ভুল কৰিছা কৰবা এখন তাল কেতিয়াও নাবাজে তালখন কি বজাইছা তুমি কিয় বজাইছা এইটোৱে হৈছে তেখেতে যেতিয়া কমিটিখন যেতিয়া গঠন কৰা হ'ল তেওঁৰ ভুল আছিল মোৰো ভুল আছিল হয়তো এইখিনি ভুল দেখি নিতুমণি দাই কমিটিখন গঠন কৰি দিলে তাত তেখেতেও সন্মতি দিলে যে নিতুমণি দা বহুত ভাল হ'ল আজিৰ পৰা মোৰ মূৰৰ বহুত বোজা এটা কমি গ'ল তেওঁ তেনেকৈ নিতুমণি দা কৈ মানে হাত মিলাইছে সকলোৰে লগত মিলিজুলি তেওঁ ধুনীয়াকৈ চাইন কৰিছে আনকি মানে ওচৰৰ যিখিনি ল'ৰাৰ তেওঁ মানে কথা কৈ আছে তেওঁলোকৰ ঘৰত যায় চাহ পিঠা এইবিলাক খাই হাঁহি মাতেৰে ওলাই আহিছে তাৰ পিছদিনা ৰাতিপুৱাৰ পৰাই তেওঁ ৰাতিৰ ভিতৰতে আইতাহঁতক কেনেকৈ কি কৈছে তেওঁ নাজানো আইতাহঁতৰ লগত তেওঁ মানে ভিডিঅ'ত মই দেখিছোঁ সি মানে কৈছে মনিকাই ষড়যন্ত্ৰ কৰি মোক ওলাব বিচাৰিছে আইতাহঁতৰ কিছু সংখ্যকে উৎপলক ভাল পোৱাৰ অৰ্থ কি মনিকাক বেয়া পোৱা বুজায় নেকি তুমি কিয় জ্বলিছা ইমান নহয় মই তোমাৰ জ্বলন কিয় হৈছে নহয় মোৰ জ্বলন হোৱা নাই মই এইটোৱে কৈছোঁ যে আইতাহঁতক লৈ তেওঁ এটা যিটো লাইভ ভিডিঅ' হৈছে তেওঁ লাইভ ভিডিঅ'ত তেওঁ এইটো কৈছে আইতাহঁতে কোৱা নাই তেওঁ কৈছে যে মনিকাই ষড়যন্ত্ৰ কৰি কমিটিখন কৰি ওলাব বিচাৰে মই নিতুমণি দাক ষড়যন্ত্ৰ কৰি আনিব পাৰোঁ নেকি মোৰ আশ্ৰমত এতিয়া উৎপলক মই সুধিব বিচাৰিছোঁ উৎপল তুমি আৰম্ভণিৰ পৰা মনিকা সম্পৰ্কে খুব পজিটিভ কথা কৈ থকা মই শুনিছোঁ কিন্তু একেটা মানুহে
একেটা মানুহে মাদাৰ অল্ড এজ হোমৰ ফেচবুক লাইভ কৰি কৰি মনিকাই অমুক কৰিছে মনিকাই তমুক কৰিছে মই মনিকাই অমুক কৰিছে এই কথাবিলাক তুমি ৰাজহুৱা স্থানত কিয় কোৱা তোমাৰ যদি ইমানে মনিকাৰ প্ৰতি মৰম আছে দুইটাই যদি একেলগে কাম কৰিব খোজা আইতাহঁত হৈছে মূল বিষয় কিয় সেইবিলাক ইমান আবেগ কৰিব লাগে কিয় ইমান কান্দিব লাগে কিয় দাদা মই কওঁ দাদা মোক দুবাৰকৈ ইয়াত পুলিচ আনি কিনে নিছে দুবাৰকৈ সৰু সৰু কথাটো তাই যেন নামাতে দাদা সৰু সৰু কথাটো তাই মোক দুবাৰ পুলিচৰ তাত দিছে আৰু কি হৈছে কমিটিখন গঠন হ'ল মই দাদা আকৌ কৈছোঁ আমাৰ 7জন মানুহ আচলতে নিতুমণি দা মই বা আৰু দুজন ঠিক আছে তেওঁলোক আছে আমাৰ সেই কমিটি আমি বহিছিলোঁ এইকাৰণে যে আমাৰ এখন মিটমাটৰ আমাক কাজিয়াটো ভাঙি দিব সেই কমিটিখনে কাজিয়াটো ভাঙি দিব কিন্তু মই এটা অভিযোগ কৰিছিলোঁ যে মনিকা আজি 1 বছৰ ধৰি তেওঁ কেতিয়াবা এসপ্তাহত আহে কেতিয়াবা 2 সপ্তাহত আহে বা কেতিয়াবা 2 দিনত আহে কেতিয়াবা সদায় আহে সেই অভিযোগ হেতু আছিল দাদা ক'ব দিয়ক ঘৰৰ পৰিৱেশটো নাই তেওঁ ঘৰত থাকিব তেওঁৰ এবাৰ ডিভোৰ্স হৈছে ডিভোৰ্স হোৱা মাইকীজনী তেওঁ ঘৰত থাকে কাৰণে তেওঁ ঘৰৰ লগত সম্পৰ্কটো ইমান নাই ঘৰত ইমান নাযায় গতিকে তেওঁ মিছা ইয়াত নকক যে 2 সপ্তাহৰ পিছত মই এদিন আশ্ৰমত ঠিক আছে দাদা তুমি ক'বা মই শুনি নাছিলোঁ দাদা আজি এটা বছৰ হ'ল দাদা মই এই আশ্ৰমখনত যেতিয়া জন্ম দিছোঁ তেতিয়াৰ পৰা আছোঁ আৰু তাই যিটো আপুনি জন্ম দিয়া না আমি দুইজনে একেলগে জন্ম দিছোঁ মই আশ্ৰমখনত যেতিয়া গাঁৱত গ'লেও তাই দাদা তাই মুখে তাক অকণমান মনে মনে থাকিব মই আইতাহঁতৰ ইয়াতে এলজাইমাৰ আছে ৰাস্তাৰ পৰা উঠাই অনা আছে আনকি এতিয়া চাব আনকি এগৰাকী আইতা পৰিব ধৰিছিল এবাৰ মই গৈ তেওঁক লৈ আহিলোঁ কিন্তু এটা ল'ৰাই সিজুবাৰীৰ ফেচবুক কৰিছে বোলে 3 ঘণ্টা তেওঁ ইয়াৰ ছ'চিয়েল ৱৰ্কাৰ বোলে ৱাজিদ নে কি নাম তেওঁ 3 ঘণ্টা ফেচবুক কৰিছে ফেচবুক কৰি ইয়াতে কুকুৰ আছিলে কুকুৰৰ কাৰণে তেওঁ আহিব পৰা নাই তেওঁ এজন ছ'চিয়েল ৱৰ্কাৰে দুটা কুকুৰ আছে কুকুৰ দুটাক ভয় কৰি তেওঁ আহি আমাক মাতিব পৰা নাই কিন্তু ফেচবুক তেওঁ পুৰা লাইভ দি আছে তাৰমানে বাহিৰৰ মানুহ সোমাই গৈছে বাহিৰৰ মানুহ সোমাই গৈছে নেকি সেই ল'ৰাজনক দাদা সেই ল'ৰাজনক কমিটিত অন্তৰ্ভুক্ত কৰিছে আৰু 3জন ল'ৰাক কোনে সেই ল'ৰাজনক কোনে অন্তৰ্ভুক্ত কৰিছে 4জন ল'ৰাক সিজুবাৰীৰ 4জন মনিকা অন্তৰ্ভুক্ত কৰিছে আৰু সেই ল'ৰাজনক এক মিনিট কিয় অন্তৰ্ভুক্ত কৰিছে মই এতিয়াও কৈছোঁ দাদা তেখেতৰ মই তেওঁলোকৰ এখন কমিটি আছে সেই 4জন ল'ৰা ভায়েকক দিছিলে মনিকা আজি 1 বছৰ আগত পাঞ্জাবী ল'ৰা এটাৰ লগত সম্পৰ্ক হ'ল সেই পাঞ্জাবী ল'ৰাটো যেতিয়া সম্পৰ্ক তাই নাহা কৰিলে ইয়াত তাৰপিছত তাৰ কেঞ্চাৰ হোৱাৰ কাৰণে তাক এৰি দিলে তাৰপিছত মাৰোৱাৰী ল'ৰা এটাৰ লগত তাৰ সম্পৰ্ক হ'ল সেই মাৰোৱাৰী ল'ৰাটোৰ লগত সম্পৰ্ক হোৱাৰ পিছত তাই আৰু নাহা হ'ল শুনি লোৱা উৎপল শুনি লোৱা আপুনি যেতিয়া কৈছে উৎপল শুনি লোৱা তাৰ উত্তৰ তুমি দিবা মাৰোৱাৰী ল'ৰাজনৰ লগত সম্পৰ্ক হোৱাৰ পিছত তেওঁ মধ্যপ্ৰদেশৰ ইয়াত ভাড়াঘৰত থাকে দোকান দিয়া ল'ৰাজনে মনিকাই তাৰ কাৰণে পাগল হৈ গ'ল আশ্ৰম বাদ দিলে তাই এতিয়া মাৰোৱাৰী ল'ৰাৰ কাৰণে ইয়াত খোৱাও বাদ দিলে তাই খোৱাও বাদ দিলে মনিকাই খোৱাও বাদ দিলে সেই ল'ৰাজনক মনিকাৰ ভায়েকক মই সদায় কওঁ আইতাসকলক আশ্ৰমৰ ষ্ট'ৰ ৰুমৰ চাবিপাত আইতাহঁতক দিব লাগে মনিকাই কিয় বকি আছে তাই যেতিয়া কৈছে মই কোৱা নাই আশ্ৰমৰ চাবিপাত 1 বছৰ ধৰি কলেজত যাওঁ গতিকে মোৰ আশ্ৰমত কেতিয়াবা দেৰি হয় মই নথকাত মোৰ ভাইটিক দি পঠাওঁ যে বস্তুখিনি ওলাই দিওঁ আৰু নিতুমণি দাই কালি কৈছে ষ্ট'ৰ ৰুমৰ কাৰণে যদি কাজিয়া লাগিছে ষ্ট'ৰ ৰুমৰ সমাধানৰ কাৰণে চাবিপাত তেখেতে কমিটি দিছিলে আৰু সেইটোতে তেওঁ আপত্তি কৰিছিলে চাবিপাত বেলেগক কিয় দিলে চাবিপাত বেলেগক কিয় দিলে যদি মোৰ তাত থাকোঁতে তেওঁৰ আপত্তি তেওঁৰ তাত থাকিলে আপত্তিতে চাবিপাত দিব উৎপল কথা পাতিছে উৎপল আৰু মনিকা উৎপল সেই ল'ৰাজনক দিব লাগে উৎপল ল'ৰাক কিয় অন্তৰ্ভুক্ত কৰা দিব লাগে সেই ল'ৰাকেইজনে মোক দম দি কথা পাতি আছিলে তাৰপিছত কালি ৰাতিপুৱা তাৰে এজন ল'ৰা ডি নিউজ বুলি কৈছিলে কিন্তু সি ডি নিউজৰ নহয় ইয়াৰে ভুৱা সাংবাদিক চাগে ডি নিউজৰ এজন আহি তেওঁ কৈছে যে আমাৰ ডি নিউজৰ কোনো ল'ৰাই এইটো নিউজ কৰা নাই তাৰপিছত সেই ল'ৰাজনে আহি মোক ৰাতিপুৱাই দম দিছে চব সেই ল'ৰাজনৰ মই বুজি পালো উৎপল মোৰ কথাটো শুনা উৎপল প্ৰাঞ্জল খাউণ্ডে ইয়াত 24/7 ফেচবুক লাইভ আমাৰ চলি আছে ইয়াত শ SMS আহিছে ইয়াৰ অৰ্থ হৈছে মাদাৰ অল্ড এজ হোমক তেওঁলোকে কিমান ভাল পায় এই যে শ আহিছে মনিকা এই শ মানুহে মনিকাৰ উৎপলক এইকাৰণে ভাল পায় কাৰণ আইতাহঁতক মৰম কৰে আজিৰ এই পৰিস্থিতিটো সৃষ্টিৰ কাৰণে এইসকল লোকে তোমালোকক ভাল নাপায় চিধা কথা উৎপল
ইয়াৰে এজনে কৈছে প্ৰাঞ্জল খাউণ্ডে কৈছে টকা পইচা লাভালাভৰ বাবে আইতাসকলক কষ্ট নিদিব এতিয়া মোৰ কথাটো হৈছে মিছা কথা ৰবা মোৰ কথাটো হৈছে উৎপলে কয় পইচা কেন্দ্ৰ কৰি একো দিগদাৰ হোৱা নাই মনিকা সুধিলে কয় পইচা কেন্দ্ৰ কৰি দিগদাৰ হোৱা নাই ৰাতিপুৱাৰ পৰা আজি আধা ঘণ্টা ধৰি কথা পাতি আছো পইচা কেন্দ্ৰিকেই কথা দেখোন তাত চব নহয় তোমালোকৰ যদি পইচাক লৈ একো গোলমাল নাই আধা ঘণ্টা ধৰি পইচাক লৈ আমি কথা পাতি আছো কমিটি অমুকত পইচা দিব লাগে আছে পইচা নহয় দাদা তেখেতৰ কমিটি লৈ প্ৰব্লেম আমাৰ লগত তেওঁৰ মতে আমাৰ কোনো কমিটি থাকিব নালাগে তাইহে সন্দেহ কৰি আছে দাদা মই কৰা নাই দাদা আমাৰ মানুহ বেছি হৈছে আমাৰ কনষ্ট্ৰাকচনৰ কাম চলি আছে ডোনেশ্যন বহুত আহি আছে গতিকে আমাক এখন সুন্দৰ কমিটিৰ প্ৰয়োজন হৈছে আগতে উৎপল মনিকাই চলাইছিলো কিন্তু এতিয়া যিমানে অনুষ্ঠানটো ডাঙৰ হৈ গৈ আছে কনষ্ট্ৰাকচনৰ কাৰণে এখন কমিটি আছে মনিকাই নাজানে নে জানে হে এখন তোমাৰ মতে কমিটিৰ প্ৰয়োজন আছে কোটা এতিয়াতো উৎপলেতো নিজেও কমিটিৰ কথা কৈ আছে খুব প্ৰয়োজন কিন্তু আজি ৰাতিপুৱা আপুনি বাইট বিলাক কিন্তু এই মুহূৰ্তত মোৰ লগত পোনপটীয়া সম্প্ৰচাৰটো উৎপলে কমিটিৰ কথা কৈ আছে লাগে বুলি কৈছে তেতিয়াহ'লে তেওঁ নিতুমণি দাইদে কৰা কমিটিখনত তেওঁ সাইন কৰিলে কিয় যদি সেইখন নালাগে আৰু যদি লাগে সাইন কৰাৰ পিছত তেওঁ কিয় এইবিলাক টপিক ওলালে আচ্ছা উৎপল মনিকাই কৈছে যে মনিকা আৰু উৎপলে এতিয়া মাদাৰ অল্ড এজ হোম অকল চলাই থকাটো দিগদাৰ এখন শক্তিশালী ডাঙৰ কমিটি লাগে উৎপলক লাগে নে নালাগে কমিটি দাদা কমিটি লাগে কিন্তু ইয়াৰে খিজুবাৰীৰ সেইদিনাখন 4টা মনিকাৰ চাগে বন্ধুৱে নে কি হয় আপুনি বাৰে বাৰে কথা নোলাব সেই 4টাৰ লগত আপোনাৰ অনুষ্ঠান এটা আপুনি উপদেষ্টা হৈ বহি আছে সেই 4টা ল'ৰাৰ লগত আপুনি অনুষ্ঠান এটা ঠিক আছে মনিকা ৰৈ দিয়া উৎপল কমিটিখন কেনেকুৱা হ'ব লাগে সেইটো কোৱা অভিযোগ প্ৰতি অভিযোগ বন্ধ কৰা তুমি কৈছা কমিটি লাগে কেনেকুৱা ধৰণৰ কমিটি লাগে উৎপল কোৱা হয় দাদা এতিয়া ময়ো কৈছোঁ এই মোনালিসা ছ'চাইটিটো মই জন্ম দিছিলোঁ তেতিয়া মনিকা অহা নাছিলে এই ছ'চাইটিটোৰ মোৰ বহুত ভালপোৱা আছে মৰম আছে হৃদয়ৰ পৰা আন্তৰিকতা আছে আৰু সেইটো কাৰণতে মই এদিন মই ভাবিছিলোঁ যে আমি এখন অল্ড এজ হোম খোলোঁ আৰু মোনালিসা ছ'চাইটিৰ ইউনিট হওক আৰু বহুত মানুহক যাতে আমি ৰাখিব পাৰোঁ যিবিলাক ৰাস্তাত থকা মানুহখিনিৰ কাৰণে তাৰপিছত বহুত চেষ্টাৰ মূৰত বহুত কষ্ট কৰিছোঁ আৰু এটা কথা কৈ থৈ দিওঁ দাদা আমি যেতিয়া আৰম্ভ কৰিছিলোঁ তাৰে আগতে এখন বুক ফেয়াৰ পাতিছিলোঁ যে যিটো লাভ হ'ব সেই লাভৰ পইচাটো আমি অল্ড এজ হোমত খৰচ কৰিম কিন্তু বুক ফেয়াৰতো লাভ নহ'লে মোৰ এখন দোকান আছিল দোকানৰ গোটেই পইচা গুচি গ'ল সেই সময়ত আমাৰ পইচা নাই হাত পকেট খালি আকৌ পইচাৰ কেলেংকাৰী পইচা পালোঁ তাই মাতে কিয় মাজতে কিয় মাতে এক মিনিট ৰৈ দিয়া তুমি ক'বা দাদা শুনক তাৰপিছত দাদা 7 মাহ মোৰ মায়ে চলাইছে 7 মাহ মোৰ মায়ে সেই অল্ড এজ হোমখন 7 মাহ পুৰা খৰচ দিছে দালি চেনি দৰমহা পায় তেতিয়াই মায়ে দিয়ে পুৰা 7 মাহ মনিকাই আনিছিলে 2000 টকা এটা আনিছিলে মোৰ মনত আছে মই কোৱা নাই যে আনা নাই আপুনি শুনক এটা কথা কওঁ মিছা কথা নকব সোশ্যাল মিডিয়াত আপুনি সঁচাৰ আশ্ৰয়ৰ কথাখিনি কওক যদি আপোনাৰ সাহস আছে সঁচা কথা ক'ব মই কি মিছা কথা কৈছো 7 মাহ কোৱা মোৰ মায়ে চলোৱা নাই আপুনি যেতিয়া বুক ফেয়াৰ পাতিছিলে তাত টকাৰ কেলেংকাৰী হৈছিল নে নাই আমি আশ্ৰমখন আৰু বুক ফেয়াৰখনৰ সম্পাদক আপুনি আছিল নে নাই কি বুক ফেয়াৰখনত টকা পইচাৰ কেলেংকাৰী এটা হৈছিল নে নাই হৈছে এজনে আমাৰ টকা মাৰি গুচি গ'ল নে নাই তেতিয়াও তেখেতে এজন ল'ৰাক ধৰিছিলে তুমি কৈ দিয়াচোন কি কেলেংকাৰী হৈছে নামৰ ল'ৰা এটাক তাতেও পইচাৰ কেলেংকাৰী তাৰ আগতে মাইক্ৰ ফাইনান্সৰ কাম এটা কৰিছিল তেওঁ তাতেও পইচাৰ কেলেংকাৰী আছে পইচা লৈ গুচি গৈছে মনিকা মই এটা বিৰতি লৈ লৈছো সেইকাৰণে মই বিচাৰো এবাৰ এখন কমিটি এখন হওক যাতে এইবাৰ কেলেংকাৰী নহয় পইচা হি মাৰিছে মনিকা তুমি মই এটা বিৰতি লৈ লৈছো কিন্তু উৎপল আৰু মনিকা দুয়োটাৰ কথাত মই ত্যাগৰ মনোভাৱ এতিয়ালৈকে দেখা নাই যোৱা 10 বছৰ 2012 চনত তোমালোকে যিটো ত্যাগ কৰিছিলা যিটোৰ কাৰণে আইতা ককাৰ কাৰণে উৎসৰ্গিত আছিলা যি আবেগ তোমালোকৰ হৃদয়ত লাগি আছিল এতিয়া মই সেই আবেগ দেখা নাই এনেকুৱা আবেগত এনেকুৱা মৰমত ত্যাগ প্ৰথম চৰ্ত এতিয়া না মনিকা না উৎপল এজনো ত্যাগ কৰিব খোজা নাই আৰু তোমালোকৰ এই জেদ তোমালোকৰ এই অহংকাৰ তোমালোকৰ এই টকা পইচা কেন্দ্ৰিক খুন্দিত মোৰ মৰমৰ আইতাসকলৰ অৱস্থা নোহোৱা হৈছে অসমৰ হাজাৰ হাজাৰ ৰাইজে এই আইতাহঁতৰ দুখ কষ্টত কান্দিবলগীয়া হৈছে উৎপল আৰু মনিকাৰ কোনো প্ৰাসংগিকতা নাই যদিহে আইতাহঁতে উপযুক্ত সন্মান মৰম আৰু শ্ৰদ্ধা
হেৰুৱাই আইতাহঁতে শ্ৰদ্ধা হেৰুৱালে উৎপল আৰু মণিকা এটা ডাঙৰ শূন্য সি নিশ্চিত এটা বিৰতি লৈছোঁ বিৰতিৰ পিছত মই ইয়াৰ সমাধান মোক লাগিব ইজনে সিজনক গালি পাৰিবলৈ নহয় সমাধান উলিয়াব লাগিব আজি বিৰতিৰ পিছত মই আশা কৰিম মণিকাৰ পৰা আশা কৰিম মই উৎপলৰ পৰা আশা কৰিম দুয়োকে গালিগালাজ বাদ দি মৰম কৰা আইতাহঁতৰ কাৰণে অকণমান হৃদয়খন জীপাল কৰক এই বিৰতিৰ সময়খিনিত জীপাল কৰক মই এটা বিৰতি লৈছোঁ যিকোনো বিষয় যিকোনো মুহূৰ্তত भारत की आजादी में যিকোনো স্থানত জনসাধাৰণ উভতি আহিছোঁ জনসাধাৰণ লাইভলৈ মোৰ সন্মুখত মণিকা আছে মোৰ সন্মুখত এই মুহূৰ্তত উৎপল আছে মই আকৌ দুয়োৰ লগত কথা পাতিব বিচাৰিছোঁ প্ৰথমে মণিকাৰ পৰা মই জানিব বিচাৰিম মণিকা এখন মই আৰু তুমি উৎপলক দুখ দিবা উৎপলে তোমাক দুখ দিব মই আৰু সেইটোত লাগি থাকিব বিচৰা নাই ডাঙৰ কথাটো হৈছে অসমৰ মানুহ বাদ দিয়া ভাৰতবৰ্ষত থকা অসমীয়া বাদ দিয়া বিদেশৰ অসমীয়াসকলেও মাদাৰ অল্ড এজ হোমত থাকে এইটো এটা বৃহত্তৰ স্বাৰ্থ ৭৫ গৰাকী মানুহ থাকে ইয়াত আইতাসকল থাকে জীৱনত টকা পইচা লৈ কোনো নাযায় মণিকায়ো নিনিয়ে পইচা হয়নে কাইলৈ যেতিয়া মৰি যাবা মৰাৰ পিছত জমৰ যাতনা ভুগিবা যদি এই ধৰণৰ তোমালোকে আইতাসকলক কষ্ট দিয়া হয়নে নহয় তো কি কৰিব লাগে এতিয়া আৰু দোষ দি নাথাকিবা ইজনে সিজনক দোষ দি নাথাকিবা এটাই বিচাৰোঁ ইয়াৰ সমাধানটো দ্বাৰা এইটোৱে হ'ব আমাৰ এখন খুব ষ্ট্ৰং কমিটি এখন লাগে যিখন কমিটিৰ মেম্বাৰে মোক আৰু উৎপলক মনিটৰিং কৰি থাকিব আমাক এডভাইচ দিব ভাল উপদেশ দিব কেনেকৈ ধুনীয়াকৈ আশ্ৰমখন চলাই নিব লাগে আমাৰ এটা কনষ্ট্ৰাকশ্যন চলি আছে সকলোৱে জানে আশ্ৰমখন সেইখনো ধুনীয়াকৈ যাতে গঢ় লৈ উঠে কমিটি লাগিব কিন্তু সেই কমিটিত অনুপম চক্ৰৱৰ্তীৰ দৰে মানুহ নালাগে সেই কমিটিত বৰ্ষীয়ান মানুহ লাগিব বৰ্ষীয়ান লাগে আৰু যদি আপোনাৰ থাকে আমাৰ এইটোৱে ভাল আপোনালোকৰ দিহা পৰামৰ্শ আমি 60 বছৰ প্লাস হলে তোমালোকে আচলতে মিডিয়াৰ মানুহবিলাকক যে ৰাখিব খোজা নাই তেনেকুৱা নহয় তোমালোকৰ প্ৰচাৰৰ আসল মূল উদ্দেশ্য নেকি যে প্ৰচাৰটো চলাব লাগে মিডিয়াৰ মানুহ এটা ৰাখি দিও নহয় আমি জাস্ট কমিটি এখন বিচাৰিছো উৎপল গঠনমূলক কমিটি এখন বিচাৰিছো হয় তোমালোকৰ বহুত ডাঙৰ মানুহৰ লগত চিনাকি মই জানো আমাৰ বৰ্ষীয়ান অভিজ্ঞ লোকসকল শ্ৰদ্ধাৰ বহু নাগৰিক গণ্যমান্য জ্যেষ্ঠ নাগৰিকসকলে তোমালোকৰ এই অনুষ্ঠানৰ কথা কয় উৎপল মই আকৌ এবাৰ ক'ম যে ইয়াত তোমালোকৰ সৰু সৰু স্বাৰ্থ অভিমান জেট সেইবিলাক ডাঙৰ কথা নহয় ৭৫ গৰাকী মানুহ আছে তোমালোকক অসম ভাৰতবৰ্ষ প্ৰবাসী অসমীয়াসকলে বহুত বেছি মৰম কৰে জীৱনত কিবা এটা ভাল কাম কৰিলেহে মানুহৰ ইমান মৰম পোৱা যায় যোৱা 10 বছৰ তোমালোকে সাধনা কৰিছা এতিয়া কেইটামান টকা পইচাক লৈ লোৱা খেলি মেলিৰ কাৰণে 10 বছৰীয়া সাধনা তাক চেডেলি ভেডেলি কৰি নিদিবা মোৰ প্ৰথম অনুৰোধ তোমালোকৰ দুইটাই সন্মুখামুখি বহি যদি সমস্যাটোৰ সমাধান কৰিব পৰা ভাল কথা যদি নোৱাৰা মণিকায়ো কৈছা তুমিও কৈছা এখন কমিটি লাগে এতিয়া মোৰ কথাটো হৈছে তুমি দোষাৰোপ নকৰিবা এতিয়া ইজনে সিজনক গালি নাপাৰিবা মই এইটো বিচৰা নাই উৎপল কাৰণ বিপদে আপদে আমি মাজে সময়ে তোমালোকক ফোন কৰি থাকোঁ মই বিচাৰিছোঁ কমিটিখন তোমাৰ দৃষ্টিত কেনে মানুহক ল'ব পৰা মই ভাল বুলিয়ে কৈছোঁ 9 বছৰ দাদা আপুনিও জানে মণিকা 9 বছৰ আমাৰ ভাল সম্পৰ্ক না কমিটিৰ কথা কোৱা এতিয়া বাদ দিয়া আৰু সেইবিলাক বাদ দিয়া 9 বছৰ ভাল সম্পৰ্ক আছিল এতিয়াও ভাল সম্পৰ্ক হ'ব আইতাসকলতকৈ ডাঙৰ সম্পত্তি তোমালোকৰ একোৱে নহয় ৭৫ গৰাকী আইতাৰ মৰমে যদি তোমালোক দুটাক এক কৰিব নোৱাৰে তেতিয়াহ'লে পৃথিৱীত তোমালোকে একোতে এক হ'ব নোৱাৰা নিশ্চিত ৭৫ গৰাকী আইতা মাত্ৰ এজনী মাকে ঘৰ এখন ৰাজি আছো দাদা মাত্ৰ এজনী মাকে ঘৰ এখন ধৰে ৭৫ গৰাকী মা তোমালোকৰ লগত আছে মই দাদা ৰাজি আছো কেনেকুৱা কমিটি লাগে মই ৰাজি আছো দাদা কেনেকুৱা কমিটি লাগে কোৱা উৎপল মই বিচাৰো তেওঁলোকৰ মাজত মই তাকে কৈছো মণিকাই অলপ অশান্তি দি আছিলে মই বাৰে বাৰে কৈছো আইতাহঁত কেতিয়াবা হাৰ্ট এটাক হৈ যাব তুমিও অশান্তি আছে মণিকাই অশান্তি দিছে তুমিও অশান্তি দিছা তুমি ফেচবুক লাইভ বিলাক কিয় কৰি থাকা আইতাবিলাকক জোৰ কৰি ক'বলৈ তুমি ফেচবুক লাইভ বিলাক কিয় কৰি থাকা এইটো বেয়া কথা নহয় উৎপল আৰু দাদা এটা কথা ফেচবুকটো হৈছে আপোনাৰ সোসাইটিৰ নাই এই দোষ আছে না মণিকাৰ দোষ আছে মণিকাৰ দোষ আছে মই বুজি পালো মই মণিকাক ভাল বুলি কোৱা নাই মণিকাৰ দোষ আছে কিন্তু তুমি ধোঁৱা তুলসীৰ পাত তোমাল দুইটা দোষী তাৰ কাৰণে হয় দাদা
এতিয়া কেনেকুৱা ধৰণৰ কমিটি লাগে চাবা দেই পোনপটীয়া সম্প্ৰচাৰত তোমালোকে কোৱা কথাবিলাক অসমৰ ৰাইজে শুনি আছে কিন্তু আজি ইয়াত এটা ক'বা তাৰপিছত উৎপল আৰু মনিকা দুইটাই বাহিৰলৈ বেলেগ এটা কাম কৰিবা সেইটো কিন্তু নকৰিবা পাপে চুব মৰমৰ আইতাহঁতৰ অভিশাপ লাগিব লাগিলে উৎপল মনিকা চিটিকি যাব মই কৈ থৈ দিলোঁ বহুত উদাহৰণ এনেকুৱা আছে বহুত উদাহৰণ আছে হয় দাদা যদি বয়সস্থ মানুহৰ যদি অভিশাপ লাগিবলগীয়া হয় এনেকুৱা উৎপল এনেকুৱা মনিকা চিটিকি যোৱাৰ অলেখ উদাহৰণ আছে ভিতৰৰ পৰা সেইকাৰণে কোৱা কেনেকুৱা কমিটি লাগে উৎপল আৰু মনিকা প্ৰথমে উৎপলে কওক কেনেকুৱা এখন কমিটি লাগে দুখ দিয়া মানে দাদা আপুনি কোৱাৰ নিচিনাই কৈছোঁ যদি আমি দুখ দিছোঁ তেতিয়াহ'লে আমি কিন্তু বহুত বেয়া হ'ব আপুনি কোৱাৰ নিচিনা বহুত বেয়া হ'ব ককা আইতাক দুখ দিয়াটো তেওঁলোকৰ চকু পানী মই দেখি আছোঁ একেদিন বহুত বেয়া হ'ব এক নম্বৰ কথা দ্বিতীয় কথা দাদা অলপ ছিনিয়ৰ মানুহ হওক লাগে এজন পুলিচৰ পৰাও হওক ৰিটায়াৰ্ডেই হওক বা কিবাই হওক এজন সাংবাদিকো থাকক বিভিন্ন প্ৰান্তৰ এজন লাগে খেলুৱৈ থাকক যিটো না মই জানো না মনিকাই জানে কিন্তু সকলোৱে জানে অসমৰ সকলোৱে জানে আৰু সেই বস্তুটো গোটেইখিনিয়ে চাব সেই কমিটিত আমি মনিকাও থাকক ময়ো থাকোঁ গোটেইখিনি চাম কমিটি এখন হ'লে মই আকৌ কৈছোঁ কমিটি এখন হ'লে মই ৰিলিফ পাম মই দিন ৰাতি ইয়াত থাকোঁ মই অকণমান ইফাল সিফালে যাব পাৰিম ঠিক আছে উৎপলৰ কথা হৈছে আমি যি মনিকাই হিচাপৰ কথাটো কৈছে মই 1 টকাৰ পৰা চব হিচাপ দিম মই মনিকাই উৎপলৰ কথাটো হৈছে উৎপল খুব ধুনীয়াকৈ কৈছা উৎপল খুব মৰম লগাকৈ কৈছা উৎপলে কৈছে যে বিভিন্ন ক্ষেত্ৰৰ জ্যেষ্ঠ নাগৰিকসকলক মই লোৱাটো বিচাৰিছোঁ সি আৰক্ষীৰ লোক হওক সাংবাদিক হওক সাংস্কৃতিক দিশক হওক নহয় উৎপল মনিকাই কোৱা এইবাৰ কেনেকুৱা মানুহ লাগে হয় কমিটিখন মই এনেকুৱা মানুহ বিচাৰিছোঁ যিসকলে যাতে আমাৰ গোটেইখিনি সমস্যা সমাধান কৰি গোটেইখিনি মানুহক একগোট কৰি ৰাখিব পাৰে লগতে আমাকো যাতে ধুনীয়াকৈ মিলাই ৰাখিব পাৰে এতিয়া যেনেকৈ আমি এনেকৈ কাজিয়া পেচাল কৰি এটা পৰিৱেশ নষ্ট কৰিছোঁ সেইবিলাক যাতে ধুনীয়াকৈ আমাৰ মাজত মিলাই ৰাখিব পাৰে আৰু গোটেইখিনি মানুহে যাতে আইতাখিনিৰো মৰম বুজে সেইটো এটা কমিটিত থকা মানুহখিনি তুমিও এতিয়া মোক ষ্টুডিঅ'ত এইখিনি কৈছা ইয়াৰ পৰা ওলাই গৈ আকৌ বেলেগ সত্য হ'ব নহয় কালিৰ পৰাই মই মানে ৰিপৰ্টাৰ যিবিলাক গৈ আছে টিভিৰ বাইলৈ চবতে মই এটাই কৈছোঁ আমাক কমিটি লাগে আজিও মই আবেলিও কৈছোঁ ৰাতিপুৱা কৈছোঁ বেলেগ মিডিয়াৰ আপুনি হেৰিবিলাকত চাব বাইদত চবতে মই এটাই কৈছোঁ কালিৰ পৰা অনুৰোধ কৰিছোঁ অসমৰ ৰাইজে যিসকলে খুব মানে বয়সস্থ মানে যিখিনি আছে যিখিনি ধৰক খুব অভিজ্ঞ ব্যক্তি তেওঁলোকে যদি বিচাৰে আমাক এখন ধুনীয়া কমিটি গঠন কৰি দিয়ক যাতে এখন গঠনমূলকভাৱে কমিটি গঠন কৰি আমাৰ দুইটাৰ লগত লগ হৈ এই আশ্ৰমখন ধুনীয়াকৈ চলাই যাব তোমালোকে মোক এটা কথা দিব পাৰিবা উৎপল মনিকা দুইটাই মোক এটা কথা দিব পাৰিবা এই অনুষ্ঠান শেষ হোৱাৰ পিছত তোমালোক দুয়োই আজি নালাগে কালি অন্তত মিলি পেলাই এটা একেলগে অসমৰ ৰাইজক সেই আহ্বানটো জনাব পাৰিবা যে আমি যি হ'ল এই কথাবিলাক আমি সামৰিছোঁ আমি আকৌ মাদাৰ অল্ড এজ হোম 10 বছৰ ধৰি যেনেকৈ গঢ়ি তুলিছিলোঁ তেনেকৈ আকৌ গঢ়ি তুলিম আমাৰ ভুল আছিল মনিকাৰ ভুল আছিল উৎপলৰ সেই ভুল আমি পাহৰিছোঁ ৭৫ গৰাকী আইতাৰ মৰমৰ কথাটো আটাইতকৈ ডাঙৰ সম্পত্তি গতিকে তোমালোকে দুয়ো মিলি অন্তত এটা ভিডিঅ' ৰেকৰ্ডিং কৰি অসমৰ ৰাইজক সেই আহ্বান জনাব পাৰিবানে উৎপল পাৰিম দাদা মনিকা ৰবা উৎপল ৰবা ভিডিঅ' ৰেকৰ্ডিংটো পাৰিম আৰু তাৰ কাৰণে লগে লগে মই আপোনাৰ চেনেলৰ জৰিয়তে মানে পোনপটীয়াকৈ ক'ব বিচাৰোঁ আমি দুইজনে ধুনীয়াকৈ চলাই নিম কিন্তু তাৰ বাবে আমাক দিয়া পৰামৰ্শৰ বাবে ভৱিষ্যতে যাতে এনেকুৱা পৰিৱেশৰ সৃষ্টি নহয় মই পুনৰবাৰ কাটৰে অনুৰোধ কৰিছোঁ এখন কমিটি আমাক খুবেই প্ৰয়োজন তোমালোক দুইটাই আহ্বান জনোৱা একেলগে মই আহ্বান জনাইছোঁ অসমবাসী ৰাইজক মই উৎপল আৰু মনিকা দুয়ো ইয়াৰ পৰাতো আহ্বান জনাইছাই ফেচবুকৰ পৰাও তোমালোকে আহ্বান জনোৱা যে আমাক এখন কমিটি লাগে আজিৰ পৰা অন্তত মনিকাই উৎপলক বিভিন্ন ধৰণে আক্ৰমণ নকৰিব উৎপল শুনি আছা আজিৰ পৰা অন্তত মনিকাক আক্ৰমণ নকৰে উৎপলে হয় দাদা শেষ সকলো মই নকৰোঁ দাদা ফেচবুক চব ডিলিট কৰি দিম আৰু নকৰোঁ দাদা আৰু দুইটাই আগৰ শুনা পৃথিৱীত বিৰল তোমালোকৰ বন্ধুত্ব মই আকৌ এবাৰ বুজাইছোঁ উৎপল আৰু মনিকাৰ বন্ধুত্ব এইখন পৃথিৱীৰ এটা বিৰল ঘটনা আমি অসম ভাৰতবৰ্ষ আৰু পৃথিৱীৰ বিভিন্নজন অসমীয়াই তোমালোক দুইটাৰ বন্ধুত্বৰ কথা কয় যে সৃষ্টিশীলতা ইয়াকে কয় এনেকৈ মানৱতাৰ বাবে উৎসৰ্গিত হ'ব পাৰি বুলি সকলোৱে কয়
যোৱা 10 বছৰ এনেকৈ তোমালোক উৎসৰ্গিত হ'লা, অভিজ্ঞতা অৰ্জন কৰিলা, ঠন ঠনকৈ বাঢ়ি আহিল মাদাৰ অল্ড এজ হোম। আইতাসকলৰ ফূৰ্তিৰ শেষ নাই। ইমান মৰম লগা আইতাকেইজনে কিমান বেছি ফূৰ্তি কৰে। বিচ্ছিন্ন হোৱা পৰিয়ালৰ বহুত মানুহ তোমালোকৰ বাবে আইতাহঁতৰ কাষলৈ আহিছে, হয়নে নহয়? বহু বিচ্ছিন্ন হোৱা, যাৰ মাতৃৰ ওচৰত পুত্ৰ অহা নাছিলে, তোমালোকে কৰা এই ভাল কামটোৰ কাৰণে তেওঁলোকেও তোমালোকৰ লগত সংযোজন হৈছে, টকা পইচা পৰ্যন্ত দিয়ে, হয়নে নহয়? আৰু তোমালোকে দুইটাই কেইটামান টকা পইচাৰ কাৰণে কাজিয়া হয় দাদা, আৰম্ভ আৰু কৰিলা। ৰাস্তাৰ পৰা বহু মানুহ আমি লৈ আহিছোঁ দাদা। জানো কিন্তু দাদা ইমান এটা কষ্ট কথা- কৰা তোমালোকে এতিয়া সৰু সৰু কথাৰ কাৰণে দুইটাই কাজিয়া কৰি থাকিবা, মণিকা আৰু উৎপলে নুশুৱাই, হয়নে? দাদা 9 বছৰ নাছিলে, ক'ত কোনে নাই, এই কি 9 কৰিলে বছৰ মই নাছিলে, গম আজিৰ নাপালোঁ পৰা আৰু দাদা। নাই। ক'ত মোৰ ভুল নাই, হ'ল? 9 বছৰ ইমান নাছিলে, দিনলৈকে আজিৰ কৰা পৰা আৰু নাই। নাছিলে। আৰু যাতে ভৱিষ্যতেও নহয় তাৰ বাবে এখন কমিটিৰ খুব প্ৰয়োজন আমাৰ আশ্ৰমত। কমিটিৰ কাৰণে দুইটাই একেলগে নিশ্চয়, কাম মই- কৰিবা, নিশ্চয়। উৎপল কৰিবা, উৎপল কাম কৰিবা একেলগে এখন কমিটিৰ কাৰণে, কৰিম মণিকা দাদা, কৰিবা। মই কৰিম, নিশ্চয়, কৰিয়ে আহিছোঁ। হয় দাদা, বহুত ভাল মই লাগিল। কথা দিছোঁ দাদা, কমিটিখন কোনে বনাব? মই কথা দিছোঁ। মণিকাৰ প্ৰতি ব্যক্তিগত কমিটিখন মোৰ একো কোনে নাই, বনাব? কিন্তু উৎপল তাই মোক মণিকাই জ্ঞান বনাব দুটামান নে দিছে, কোনে বনাব? কিন্তু সেইকেইটাও মই সেই কমিটিখনক মই হিচাপটো দিম। দাদা শ্ৰীযুত অনুপম চক্ৰৱৰ্তী দাদাই মই বনাই নবনাওঁ। দিব। মই এজন জাৰ্নেলিষ্ট। মই বাতৰি কৰাটো যুগুত তোমালোকৰ ভাল কামবিলাক দেখুৱাই দিব লাগিব, বেয়া কামবিলাকক সমালোচনা কৰি আপুনি- ধ্বংস কৰিব নালাগিব, গঠন কৰিব লাগিব। মোৰ দায়িত্ব এইটো। মই কমিটি বনোৱা নহয়, অভিজ্ঞ তোমালোকৰ বহুত মানুহ আছে, মই জানো উৎপল, তোমালোকৰ সাংস্কৃতিক, সাহিত্য, খেল, বহুত বহুত আছে, ৰাজনীতি কিন্তু জগতৰ বহুত অনুপম- জ্যেষ্ঠ মানুহ আছে। অনুপম দাই যেতিয়া আগভাগ লৈছে, মই একো আগভাগ লোৱা নাই, মই কেৱল দাদা, এখন গঠন অনুপম কৰাৰ দাই কাৰণে আগভাগ তোমালোকক লৈছে আহ্বান যেতিয়া- জনাইছোঁ। হয় দাদা, নাই অনুপম দায়ে কৰি দিয়ক, আপুনিয়ে কৰি দিয়ক। নাই, আপুনি মই ভাগ কৰাৰ কৰি কথা দিয়ক, নাই। একো ইয়াত নহয়। তোমালোকৰ বহুত জ্যেষ্ঠ মানুহ আছে। একো নহয় দাদা। অনুপম চক্ৰৱৰ্তীক নিউজ কৰি থাকিব দিয়া, অনুপম চক্ৰৱৰ্তীক অনুষ্ঠান কৰি থাকিব দিয়া, অনুপম চক্ৰৱৰ্তী এজন সাংবাদিক হৈ থাকিব দিয়া। ইয়াত বেলেগ দায়িত্ব অনুপম চক্ৰৱৰ্তীক দিয়াৰ প্ৰয়োজন নাই। ইমান বেছিও মোৰ নিচিনা এজন মানুহক উঠোৱাৰ কোনো দৰকাৰ নাই। আপুনি এতিয়া মই নালাগে অনুৰোধ দাদা, জনাইছোঁ, আপুনি কমিটি এখন- তোমালোকৰ জ্যেষ্ঠ নাগৰিক বহু আছে। আপুনি কমিটি এখন নাই, কৰি দিয়ক তোমালোকৰ দাদা। জ্যেষ্ঠ নাগৰিক বহুত আছে। সেই জ্যেষ্ঠ নাগৰিকৰ কাষলৈ তোমালোক দুয়ো একেলগে যোৱা, পৰামৰ্শ লোৱা। মোৰ বিশ্বাস আইতাহঁতৰ কাৰণে তেওঁলোকে ভাবিব। হ'ব উৎপল? হ'ব দাদা, মই বহুত ভাল পাইছোঁ। খালি মণিকা, হ'ব? ময়ো নিশ্চয়, শপত দিছোঁ যে মই আৰু এই বহুতখিনি আমি নকৰোঁ। আজি সকাহ পাইছোঁ, গতিকে এই অনুপম দা, কমিটিখনে মই আমি শপত আশা দিছোঁ। কৰিছোঁ আপোনাৰ আজি ৰ'বা, চেনেলৰ উৎপল জৰিয়তে- শপত দিয়া। হয়। কি শপত দিছা? মই শপত খাইছোঁ, অনুপম দা, মই শপত খাইছোঁ। মই এইটোও শপত খাই কৈছোঁ কোনো বিত্তীয় খেলি মেলি হোৱা নাই, আৰু এইটোও শপত খাইছোঁ যে আমি এই যিখন এখন কমিটি হ'ব, সেই কমিটিৰ আমি গোটেইখিনি মিলি কাম কৰিম। তাত জ্যেষ্ঠ নাগৰিকসকলেও থাকক, অলপ বিশেষ কামত ফিল্ডত কাম কৰা মানুহো থাকক। আমি এনেকৈ আৰু পাঁচজনীয়া হওক, এই পাঁচজন হওক, পইচা বাদ দিয়া, ছয়জন হওক, পইচা কিডাল আছে? আৰু আমাৰখিনিৰ পইচা লগতো- কিডাল আছে? আইতাৰ দাদা, মৰম আচল বস্তু। কোৱা মণিকা। অনুপম দা, নিশ্চয়, আপাক্ষিও আজিৰ পৰা- অলপ ৰখা যাওক। আজিৰ পৰা হয়, আজিৰ পৰা মই এইটোৱে আপোনাৰ জৰিয়তে প্ৰতিশ্ৰুতি দিছোঁ আপোনাকে, লগতে সমূহ অসমবাসী ৰাইজক, যে আমি আজিৰ পৰাই মানে চেষ্টা কৰিম, যিখিনি আমাৰ লগত ভাল মানুহ জড়িত হৈছে, মই নিজৰ ফালৰ পৰাও তেওঁলোকক যোগাযোগ কৰিম। আৰু তেওঁলোকেও যদি ইচ্ছাকৃতভাৱে বহুত ভাল মানুহ আমাৰ এই অনুষ্ঠান চাই আছে, তেখেতসকলে যদি ইচ্ছাকৃতভাৱে আহে আমাৰ লগত সহযোগ কৰে এই কমিটি গঠন কৰাত, গতিকে তেওঁলোকেও আহিব পাৰে আৰু আমাক এই আইতাখিনিৰ লগতে আমাকো যাতে এটা সুস্থ মন, সুস্থ মগজুৰে কামখিনি আগবঢ়াই নিব পাৰোঁ, তাৰ বাবে সহায় কৰে। হয়, উৎপল কিবা ক'বা অসমৰ ৰাইজক? শেষ বাক্য। দাদা এটা কথা, অনুপম দা, তাই আইতাবিলাক সকলো আইতা, এই অল্ড এজ হোমৰ সকলো আইতা মোৰ লগত আছে বা মোক মৰম কৰিছে। আমাৰ লগত আছে, আমাৰ লগত আছে। আমাৰ লগত আছে, মোৰ লগতো আছে, আমাৰ লগত আছে। খং নকৰে। তেখেতে তেওঁ বাৰে বাৰে কৈ আছে মই আইতাহঁতক যাতে খং নকৰোঁ। মই কেতিয়া খং কৰিছোঁ? আপুনি কিবা প্ৰমাণ আছে নেকি? আপুনি হে আইতাহঁতক আকৌ এইটো বিষয় উলিয়াইছা। মণিকা, আৰে এইবিলাক আকৌ সেইবিলাক বিষয় উলিয়াইছা। তেখেতে উলিয়াইছে তোমাৰ কাৰণে এইবিলাক। দুখ এইমাত্ৰ পাইছে শপত আইতাবিলাকে, খাইছিলে তুমি মই বিদায় ল'ম। এক মিনিট মণিকা মনে থাকা। উৎপল, নাই, মই বেয়া কথা কোৱা নাই। নাই, নালাগে, সেইবিলাক ক'ব নালাগে, সেইবিলাক ক'ব নালাগে। তেখেতে দুইটা just মণিকা আৰু committee, উৎপলে last একেলগে, decision টো হৈছে committee তোমালোকৰ গঠন বহুত হ'ব। চিনাকি আছে, তেনেকুৱা নাগৰিক তোমালোকে বিচাৰি ল'বা। হ'ব উৎপল?
দাদা আপুনি কৰি দিব অনুপম দা তোমালোকৰ বহুত জ্যেষ্ঠ আপুনি মানুহ কৰি দিব। চিনাকি আছে তেওঁলোকৰ যোগেদি মই কৰা কৰিলে মই তোমাৰ বহুত চিনাকি আছে মই জানো বহুত জ্যেষ্ঠ মানুহ আছে তেওঁলোকক অন্ততঃ সততাৰে ফোনটো কৰা কিবা আপত্তি আছে নেকি সুধি লওক সততাৰে ফোনটোতো কৰা তোমালোকে জ্যেষ্ঠ নাগৰিকসকলক যে আমাৰ সমস্যা হৈছে যেহেতু ছ'চিয়েল মিডিয়াত তেওঁ যাতে মই দেখিছোঁ বহুতে কৈ আছে ছ'চিয়েল মিডিয়াত মনিকা তুমি কিয় নাহা আমাৰ ছ'চাইটিৰ যিটো ছ'চিয়েল ফেচবুক আছে সেইটো মই বিদায় ল'ব লাগিব মই বিদায় ল'ব লাগিব আৰু বিতৰ্ক নকৰোঁ আৰু আলোচনা এইবিলাক আলোচনা নকৰোঁ আৰু বেয়াকে নিলিখে এখন ধুনীয়া কমিটি হ'ব মই আশা কৰিছোঁ আৰু উৎপল আৰু মনিকাৰ বহু জ্যেষ্ঠ নাগৰিক চিনাকি আছে তেওঁলোকৰ ওচৰলৈ যাব কথা পাতিব আৰু এখন কমিটি গঠন হোৱাৰ পিছত আমি অকল মই নহয় সকলো ধৰণৰ বৈদ্যুতিক মাধ্যম আৰু ছপা মাধ্যমে আকৌ এবাৰ মাদাৰ অল্ড এজ হোমৰ সুশান্তি সমৃদ্ধিক প্ৰকাশ কৰিব পাৰিব বুলি মই বিশ্বাস কৰিছোঁ আৰু সেই বিশ্বাসেৰে আজি জনসাধাৰণ লাইভ মই সামৰণি মাৰিছোঁ শুভৰাত্ৰি যিকোনো বিষয় যিকোনো মুহূৰ্তত भारत की आजादी में যিকোনো স্থানত জনসাধাৰণ